তেতিয়া হলে কক আমাক ফেসিলিটিজ কি কাৰণে দিছিলে যদি আমি বেদখলকাৰী আছিলো আপোনালোকৰ বিজেপি নেতা মন্ত্ৰী কৰ্মীসকলে গুমুত্ৰ সেৱন কৰি আপোনালোকৰ মানসিক বিকৃতি আপোনালোকৰ মানসিক বিকৃতি বাংলাদেশৰ এগেইনষ্টত বাজিও হেতু বেলেগ আৰু আপোনালোকৰ হেতু বেলেগ আছে এইবিলাক ৰাজনৈতিক বিষয়বস্তু আমাৰ আগত কৈ নাথাকিব কংগ্ৰেছে আপোনালোকৰ প্ৰধানমন্ত্ৰী কি কৈছিলে যে 16 মেত গোটেই বাংলাদেশী তালি টুকলা বান্ধি অসমেৰি যাব লাগিব কিন্তু হয় উন্নতি কৰিছে দলবিলাক বনাই পেলাই উন্নতি কৰিছে দলবিলাক কাৰ বাবে কৰিছে তেখেতসকলে অহা কৰে নমস্কাৰ সমুদ্ৰশকক আন্তৰিক স্বাগতম জনাইছো আপোনালোকে চাই আছে DY365 পুনৰবাৰ আমাৰ মঞ্চত আপোনালোকৰ কণ্ঠ আপোনালোকৰ বাবে এক বিশেষ মঞ্চ আমাৰ জনমঞ্চ শেহতীয়াকৈ ৰাজ্যত কেৱল প্ৰতিবাদে সংবাদ শিৰোনাম দখল কৰিছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ প্ৰাপ্য বিচাৰি গৈ প্ৰতিবাদকাৰীসকল নানা আহুকালৰ সন্মুখীন হৈছে কৰবাত যদি আৰক্ষীৰ কোপ খাবলগীয়া হৈছে কৰবাত তাতে ধৰাশায়ী হৈ পৰিবলগীয়া হৈছে আমাৰ এই বিশেষ মঞ্চত তেওঁলোকৰ বাবে আজি শান্তিপূৰ্ণভাৱে তেওঁলোকক শুনিম ৰজাঘৰীয়াক পোনপটীয়াকৈ এই ব্যৱস্থাটো গ্ৰহণ কৰিবৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিম যিসকল ব্যক্তি আজি আমাৰ মঞ্চত একগোট হৈছেহি তেওঁলোক উচ্ছেদিত ৰাইজ উচ্ছেদক লৈ এতিয়া ৰাজ্যৰ চৌদিশৰ পৰা যিসমূহ বাতৰি আহিছে চৰকাৰী পক্ষৰ দাবী এটাই কোনো দয়া নাই ক্ষমা নাই আৰু যদি সেই স্থিতি বাহাল ৰাখে তেনে স্বাভাৱিকতে দূৰ দূৰণি একাংশ লোকে কিন্তু চৰকাৰী ব্যৱস্থাটো সমৰ্থনো কৰিছে যদি সঁচা অৰ্থত বহিৰাগত বা অচিনাকিৰ ক্ষেত্ৰত চৰকাৰে সেই ব্যৱস্থা গ্ৰহণ কৰে তেন্তে এদিন আমি স্বাভাৱিকতে সগৰ্বে ক'ব পাৰিম যে এয়া আমাৰেই অসম ভূমি আমাৰেই ভাৰতবৰ্ষ য'ত আমি নিজৰ দেশ বুলি শান্তিৰে জীয়াই থাকিব পাৰিম কিন্তু যিসকল ভূমিপুত্ৰ যিসকল খিলঞ্জীয়া আজি উচ্ছেদিত তেওঁলোকে কলৈ যাব তেওঁলোকে আজি যোৱা প্ৰায় 3টা বছৰে অৰ্থাৎ হিলসাকুৰ উচ্ছেদিত যিসকল লোক তেওঁলোকৰ প্ৰতিবাদ আপোনালোকে দেখিছে চকুপানী দেখিছে এসাজ দুসাজ নোখোৱাকৈ থাকিব পাৰে কিন্তু অনাহাৰে অনিদ্ৰায় দিন নিশা কিদৰে পাৰ কৰিছে তাৰ আভাস কেতিয়াবা লৈছেনে তেওঁলোকক শুনিম আজি আমাৰ সৈতে আছে যুৱচামো আছে বিশেষকৈ চৰকাৰী পক্ষৰ পৰাও আহিছে কৃষক প্ৰতি সংগ্ৰহ সমিতিৰ পৰা আহিছে ছাত্ৰ নেতাসকলো আমাৰ ওচৰলৈ আহিছে সকলোৰে ভাষ্য শুনিবলৈ চেষ্টা কৰিম পুনতেই গায়ত্ৰী আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ম বুলি ভাবি আহিছে কথাকেইটা আগতে শুনি লওঁ আমি ইয়াতে এটাই কথা ক'বলৈ আহিছোঁ যে আমাক আমাৰ অধিকাৰ লাগে যিহেতু এই চৰকাৰখনে খিলঞ্জীয়াৰ কথা কৈ থাকে আজি আমি কি খিলঞ্জীয়া নহয় নেকি এইটো এটা প্ৰশ্ন আমি কৰিব আহিছোঁ ৰজাঘৰীয়ালে তেওঁতো জাতি মাটি ভেটি কথা কৈছিলে আজি জাতি ক'ত ভেটি ক'ত আৰু মাটি ক'ত তাৰ সংজ্ঞাটো আমাক দিব লাগিব কাৰণ আজি চাওক আমাক প্ৰথমতে উচ্ছেদ কৰিলে 2022ৰ 13 মেৰ দিনাখন উচ্ছেদ কৰাৰ পাছত তেওঁলোকে অলপমান চালে যে কি হৈছে কি নহৈছে এইবিলাক মানে আমাৰ এনেকুৱা এটা অনুমান হৈছে যে তেওঁলোকে চাইছে ৰাইজে প্ৰতিবাদ কৰিবনে নকৰে আপোনালোকৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছিল যে আপোনালোক দখলকাৰী হিচাপে পৰিণত হৈছিল সেই ঠাইত যি ঠাইত চৰকাৰে উচ্ছেদ কৰিছে সেই ঠাইত আপোনালোকে নিয়ম বহিৰ্ভূতভাৱে ঘৰ সজোৱা আৰম্ভ কৰিছিল যি কাৰণে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিলে বুলি তেওঁলোকে দাবী কৰে এতিয়া আমি যদি দখলকাৰী আছিলোঁ তাতে দখল কৰি আছিলোঁ তেতিয়াহ'লে চৰকাৰে আমাক সেই ফেচিলিটিজ কিয় দিছিলে মোৰ ওচৰত এখন ৰাস্তা চেংচন কৰি দিয়া য'ত নেকি সেই সময়ৰ উন্নয়ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে আৰু তেওঁ নিজে এইটো হৈছে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ এখন লেটাৰ আৰু ইয়াতে অকণমান যদি ক্ল'জ কৰে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চহী আছে তেতিয়াহ'লে কওক আমাক ফেচিলিটিজ কি কাৰণে দিছিলে যদি আমি বেদখলকাৰী আছিলোঁ আৰু আমাক মুখ্যমন্ত্ৰী সময়ৰ কথা কৈছে এইটো 2019 আৰু 20 চনৰ উন্নয়ন মন্ত্ৰী বিজেপি চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ চাইন ইয়াতে আছে তেওঁ সেই শ্ৰীমন্ত শংকৰনগৰ পথৰ তেওঁ ৰাস্তা চেংচন কৰি পেলাই এটা পকী ৰাস্তা বনাবৰ কাৰণে তেওঁ নিজে হেৰি কৰি পেলাই তাত ফাণ্ড দিছিল আৰু দি পেলাই তেওঁ নিজে স্বাক্ষৰ কৰিছিল যে এই ৰাস্তাটো বনোৱা হ'ল আৰু সেই মৰ্মে ৰাস্তাও বনোৱা হৈছিল এতিয়া কথাটো হৈছে যদি আমি বেদখলকাৰী আছিলোঁ তেতিয়াহ'লে আমাক সেই সুবিধা কিয় দিছিল আৰু আমাক হোল্ডিং নম্বৰ কিয় দিছিল আমাক ইলেক্ট্ৰিচিটিৰ ফেচিলিটিজ কিয় দিছিল আৰু আমাক পানী যোগান আঁচনিৰ কিয় ব্যৱস্থা কৰিছিল যদি আমি সঁচাকৈ বেদখলকাৰী আছিলোঁ ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰীয়ে যিহেতু আমাক বহুত ডাঙৰ এটা ধাব্বা লগাই দিছে যে আমি বেদখলকাৰী কাক কয় আচলমতে ইয়াৰ সংজ্ঞাটো আমাক দিব লাগিব মই আকাশ আপোনাৰ ওচৰলৈ আহিছোঁ এই বিষয়টো লৈ আপোনালোকে কিন্তু উচ্ছেদিতসকলক সহযোগ কৰি গৈছে আমি দেখিছোঁ যে তেওঁলোকক উচ্ছেদ কৰিব নালাগিছিল তেওঁলোক খিলঞ্জীয়া ভূমিপুত্ৰ হয় কিন্তু তেওঁলোকক আজি প্ৰায় 3টা বছৰ হ'ল নহয় গায়ত্ৰী প্ৰায় 3 বছৰ হ'ল প্ৰায় 3.5 বছৰ এইসকল লোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই তো এটা কথাও আছে মই এই বিষয়টো লৈ আহিম যে 5 লাখ টকা তেওঁলোকক দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল আকাশ আপুনি কাগজ পত্ৰ বহুখিনি লৈ আহিছে কওকচোন মানে হিলসাকুৰ যিসকল উচ্ছেদিত সেই উচ্ছেদিত লোকসকলৰ ওপৰত চৰম অন্যায় হৈছে সেইকাৰণে আমি উচ্ছেদ হোৱা দিনটোৰ পৰাই আচলতে এই উচ্ছেদ কাৰ্যক বিৰোধিতা কৰি আহিছিলোঁ আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে হিলসাকুৰ যিবিলাক তাত বাসিন্দা আপোনালোকৰ সন্মুখত যিবিলাক লোক আহিছে আপোনালোকে দেখিব তেওঁলোকৰ মুখখন চালে গোটেই কথা বতৰাবিলাক ওলাই পৰে ইতিমধ্যে গায়ত্ৰী বাইদেউ কৈছে তেওঁ মিচিং জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰে আমাৰ গীতিমণি দাস বাইদেউ আছে আমাৰ নমী হালদাৰ আছে ইয়াত সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে সব খিলঞ্জীয়া মানুহ গতিকে এই লোকসকলক চৰকাৰে বেদখলকাৰী সজালে আৰু আপোনালোকৰ সন্মুখত মই এখন কাগজ যে যিখনৰ অজুহাত দি তেওঁলোকে বেদখলকাৰী বুলি কৈছে গুৱাহাটীৰ ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008 5 আগষ্ট তাৰিখে আইনখন আহিছিলে আৰু আইনখন অহাৰ বহু পূৰ্বৰে পৰা আচলতে হিলসাকুৰ পাৰত
খিলঞ্জীয়া মানুহবিলাকে বসবাস কৰি আছিলে তাৰ প্ৰমাণো লৈ আহিছোঁ আমি তাৰ প্ৰমাণ আছে যে ইয়াতে ম্যাদী পট্টাৰ খাজানা ৰচিদ ম্যাদী পট্টা আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ এইখন হৈছে এই ম্যাদী পট্টাখন হৈছে মহুৱা মিকিৰ 1973 আচলতে তেওঁ তাত খাজানা প্ৰদান কৰিছিলে আৰু আইনখন আহিছে গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন যিখন এক্ট সেইখন আহিছে 5 আগষ্ট 2008 তাৰিখে গতিকে বেদখলকাৰী কোন আচলতে খিলঞ্জীয়া মানুহৰ ওপৰত বেদখল কোনে কৰিলে সেয়া ডেফিনেটলি এই কাগজ পত্ৰৰ পৰা প্ৰমাণ হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই বেদখল কৰা হৈছে যদি আপোনাৰ শিলহাগুত থকা খিলঞ্জীয়া মানুহৰ আছাম টাইপৰ ঘৰটোৱে বা সৰু সৰু ঘৰবিলাকে বানপানীৰ সৃষ্টি কৰিছিলে আজি তেওঁলোকক 1203টা পৰিয়ালক উচ্ছেদ কৰা আজি 3 বছৰ উকলিছে এই মুহূৰ্তলৈকে কিয় তেনেহ'লে শিলহাগুলৈ এটোপাল গুৱাহাটীৰ কৃত্ৰিম বানপানী লৈ যাব পৰা নাই যি সময়ত আপোনাৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল আছিলে তেওঁ নিজে দলবাৰী বুলি আপোনাৰ শিলহাগুৰ গাতে লাগি থকা সেই জলাশয় অঞ্চলৰ মাটিত তেওঁ কৰ্পৰেট হাউচ আপোনাৰ এই তেওঁৰ যিটো অনুষ্ঠান আছে এই অনুষ্ঠান প্ৰটেক্ট প্ৰাইডৰ বিল্ডিং আৰম্ভ হৈছে গতিকে সেই কথা বতৰাবিলাক আমি দেখিছোঁ খিলঞ্জীয়া মানুহৰ ওপৰত ইমান গৰম তেওঁলোক কিন্তু আপোনাৰ পুঁজিপতিৰ ক্ষেত্ৰত মৰম আমি দেখিছোঁ যে জিঞ্জাৰ হোটেল উচ্ছেদ কৰাই নাই তেওঁলোকে উচ্ছেদ নকৰাৰ আগতে ভাল গুৱাহাটীৰ আপোনাৰ মাজমজিয়াত মাটি এলটমেণ্ট দিয়াৰ কথা চিন্তা কৰিছে আৰু যিবিলাক আপোনাৰ হোটেল মেনেজমেণ্ট আছে সকলোৰে ক্ষেত্ৰত আমি কৈ আছোঁ যে কৰ্পৰেট হাউচৰ ক্ষেত্ৰত তেওঁলোকে পুনৰ সংস্থাপন লগে লগে কৰে আজি আপোনাৰ খিলঞ্জীয়া মানুহে আজি 3 বছৰ দিন আপোনাৰ সদায় মানে প্ৰতিবাদ কৰিবলগীয়া হৈছে এটুকুৰা মাটিৰ কাৰণে দাবীটো হৈছে কেৱল 1.5 লেচা ভূমি আৰু উচ্ছেদৰ সময়ত আপোনালোকে নিশ্চয় মন কৰিছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিহীন প্ৰতিটো পৰিয়ালক 1.5 লেচা ভূমি প্ৰদান কৰাৰ কথাও কৈছিলে ফ্লেট দিম বুলিও কৈছিলে কিন্তু তেওঁৰ আজিৰ দিনটোত ফ্লেটো নাই আজি এটুকুৰা ভূমি মানে 1.5 লেচা ভূমি ঘৰখন ভাঙি পেলাৰ পিছত 5 লাখকৈ টকা দিলেও কোনোবা হাতত পৰিছে বা সেয়া যিয়ে সেই বিষয়টো মই আহিম শ্ৰমিক আপোনাৰ ওচৰলৈ পোনে আহিছোঁ মাইকটো লওক বহুবোৰ প্ৰশ্নৰ উত্তৰ আজি আপুনি অকলে দিব লাগিব কিন্তু কথা হৈছে দেখি গৈছে আপুনি উচ্ছেদ শেহতীয়াকৈ আৰু সেই উচ্ছেদক ৰাজ্যৰ চৌদিশৰ পৰা আমি সমৰ্থন জনোৱা দেখিছোঁ যে যদি এইদৰে সঁচা অৰ্থত উচ্ছেদ হয় তেন্তে স্বাভাৱিকতে আমাৰ দেশখনত সেই শান্তি ঘূৰি আহিব বহিৰাগতই ভয় খাই পৰা আঁতৰি যাব কিন্তু আপুনি এই সন্মুখৰ মানুহখিনি চাওকচোন ইয়াত বহিৰাগত কোনগৰাকী আছে আৰু এইখিনি মানুহে যোৱা প্ৰায় 3.5 বছৰে ক'ৰবাত আৰক্ষীৰ কোব খাইছে ক'ৰবাত নাখাই নবৈ দিন নিশা পৰি ৰৈছে এই মানুহখিনিৰ প্ৰতি আপোনালোক সঁচাকৈ নিৰ্দয় হৈ থাকিবনে প্ৰথমতে মই আপোনালোকৰ যেনে বাইদেউজনে ক'লে যেনেকৈ উচ্ছেদ হ'ল সেই কথাটো লৈ মই উচ্ছেদ বুলি নকওঁ বস্তুটো এইটো বৰ্তমান যিটো ইলেকশ্যন ড্ৰাইভটো চলি আছে এইটো বাংলাদেশীৰ এগেইনষ্টত বা জিঅ' সেইটো বেলেগ আৰু আপোনালোকৰ সেইটো বেলেগ আছিলে সেইটো আছিলে যে আমাৰ গুৱাহাটী মহানগৰ যদি আমি চাওঁ আমি চব পানী যেনেকৈ বাইদেউ ক'লে যে আগতে বৰষুণতে বানপানী হৈ থাকে সেই প্ৰব্লেমবোৰ হৈ থাকে আমাৰ সেই প্ৰব্লেমটো সলভ কৰিব গ'লে আমাৰ যি কৰিব লগা আছে গভৰ্ণমেণ্টে সেই কৰিবলৈ ইনিচিয়েলি লৈছিলে আজি নহ'লে কালি হ'লেতো বস্তুটো কৰিব লাগে হ'লেও 3.5 বছৰ আমাৰ লষ্ট হৈছে ন 3.5 বছৰ আজি আমি ভাড়া ঘৰত ভাড়া দি থাকিবলগীয়া হৈছে এতিয়া সেইটো কথা যে যদি মাটি টুকুৰা যদি এনে পেলাই থ'ব লাগিছিল আমাক সেই 3.5 বছৰ কিয় বহিব নিদিলে গুৱাহাটীৰ কৃত্ৰিম বানপানী জানো সঁচাকৈ ৰখাব পাৰিলে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছিলে যে শিলহাকু উচ্ছেদ কৰিবলৈ গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া হৈ যাব আজি দেখোন দিনক দিনে গুৱাহাটীৰ কৃত্ৰিম বানপানী বেছিকৈ হ'বলৈ ধৰিছে তেনে ক্ষেত্ৰত শিলহাকু কেনেকৈ দায়ী হ'ব এটা কথা আমি জানো যে স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বোকাত মিছা কথা কৈ পেলাই শিলহাকুবাসীক উচ্ছেদ কৰি আমাৰ মাটিখিনি তেওঁৰ চকু আছিলে তেওঁ আমাৰ মাটিখিনি কোনোবা পুঁজিপতি গতাবৰ কাৰণে সেইকাৰণে তাত কোনো ধৰণৰ এতিয়ালৈকে প্ৰজেক্ট হোৱা নাই অকল সেইটো কোনো বিজনেছ এষ্টাব্লিছমেণ্ট দিবলৈ কথা নাই জেগাটো কাৰণ সেই প্লটটো অকলে গভৰ্ণমেণ্ট লেণ্ড হয় আৰু যিবিলাকৰ অট্টালিকা লৈ কথা বাৰ্তা চলি আছে আজি জিঞ্জাৰ হোটেলক বেলেগৰ থিয় আছে বাইদেউ মই সেইটো মই মানা কৰা নাই মই থিয়টো মানা কৰা নাই কিন্তু সিহঁতৰ এগেইনষ্টত আমাৰ কামবোৰ চলি আছে যে পুঁজিপতিৰ কাৰণে কিন্তু একো নহয় বাইদেউ পুঁজিপতি বুলি নহয় আপোনাৰ আজি যাৰে হওক এই লেণ্ডটো যদি ইলিগেলি এই বস্তুখনত যদি গোটাব লাগে বস্তু ইলেকশ্যন কৰিব গ'লে ইলেকশ্যন হ'ব কিন্তু আমাক মাত্ৰ 5 লাখ 10 লাখ 1 লাখ টকা 1 লাখ টকাই কোনোবাই গুৱাহাটীত মাটি কিনি ঘৰ বনাব পাৰে নেকি এটা কথা মই গায়ত্ৰী 5 লাখ টকা কিমানে পালে 2 লাখ কিমানে পালে 1 লাখ কিমানে পালে আপোনালোকৰ পৰিয়াল কিমানটা উচ্ছেদ হৈছিল পৰিয়াল উচ্ছেদ হৈছিল 1203 ঘৰ আজিলৈকে 550 ঘৰেও ভালকে কম্পেনচেশ্যন পোৱা নাই আৰু এনেকুৱাও হৈছে যে যাৰ নেকি আসাম টাইপ ঘৰ আছিলে তেওঁলোকে চালি ঘৰৰ পইচা পাইছে 1 লাখ টকা আৰু মোৰ কাষতে দুগৰাকী বাইদেউ আছে এই বেবী দেৱী বাইদেউ তেওঁৰ আসাম টাইপৰ ঘৰ আছিল কিন্তু তেওঁ আজিলৈকে কম্পেনচেশ্যন পোৱা নাই আমাৰ পখিলা তামুলী বাইদেউ তেওঁ আজিলৈকে পইচা পোৱা নাই এতিয়া কথাটো হৈছে যে যি কম্পেনচেশ্যন দিছে সেইবোৰ মানে কেইজনমানক দি পেলাই এইটো যে মুখ্যমন্ত্ৰী এটা বাবাই ল'বৰ কাৰণে যে মই শিলহাকুবাসীক কম্পেনচেশ্যন দিছোঁ যিখিনি আমাক দুখ জাপি দিছিলে যে গোটেই সমগ্ৰ গুৱাহাটীৰ কৃত্ৰিম বানপানী আমাৰ কাৰণে হয় আজি শিলহাকুটো উচ্ছেদ হৈ গ'ল তেনেকুৱাৰ ফলতো আজি গুৱাহাটীৰ কৃত্ৰিম বানপানী কিয় ৰখাব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 3.5 বছৰ হৈ গ'ল সেই 3.5 বছৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় শিলহাকুত এটাও কাম নকৰিলে ঠিক আছে এনেকুৱা কথা কাম কিয় নকৰিলে প্ৰশ্নটো বহুজনৰে আছে কিন্তু মই আপোনাৰ ওচৰলৈ এইটো কাৰণে আহিছোঁ এগৰাকী মহিলাক মই পাইছোঁ ওচৰৰ পৰা মহিলাগৰাকীৰ ঘৰখন উচ্ছেদ কৰাৰ পিছত তেওঁৰ স্বামীৰ মৃত্যু হ'ল স্বামীৰ মৃত্যুৰ পিছত তেওঁ সেই ঠাইটো এৰিবলগীয়া হ'ল মানুহগৰাকী আচলতে তেনেকুৱা মানুহবিলাক ক'ত কিদৰে আছে সেই কথাবিলাক কেতিয়াবা ভাবি চাইছেনে অকণমান বিষয়টোক চালি জাৰি চাওক অকণমান গুৰুত্ব
সহকাৰে শুনক কাৰণ তেওঁলোকৰ প্ৰতিবাদ আমি বহুবাৰ দেখুৱাইছো প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ কোপ খাই এসকল লোক আচলতে চিকিৎসাধীন হ'বলগীয়া হয় কিন্তু এনে বহু মহিলা বা এনে বহু পৰিয়ালে সেই ঘটনাটো হোৱাৰ পিছত অৰ্থাৎ গুৱাহাটী মহানগৰীত অতি কষ্টে তালি টোপোলা বান্ধি তেওঁলোকে এখন ঘৰ কৰাৰ পিছত ঘৰখন ভাঙি পেলোৱা হ'ল সন্তানটিক লৈ মানুহগৰাকী ক'ত কিদৰে আছে আপুনি কম্পেনচেশ্যন পালেনে নাই মই আজিলৈকে কোনো ক্ষতিপূৰণ পোৱা নাই আৰু এতিয়া মই ভাড়া ঘৰত আছোঁ বহুত কষ্ট হৈছে উচ্ছেদ কৰাৰ পিছতে মোৰ মানুহজন ঢুকালে কিন্তু আজিলৈ মই না ক্ষতিপূৰণ না সংস্থাপন আমিতো সংস্থাপন কাৰণে আমাৰ প্ৰাপ্য অধিকাৰ আছে আমি পাব লাগে গতিকে আমি অসমীয়া আমি খিলঞ্জীয়া গতিকে আমাৰ বসবাসটো আমি অসমতে থাকিব লাগিব গতিকে হেমন্ত চৰকাৰে কিয় আমাৰ বেলেগত উচ্ছেদ কৰি মাতি দিলে কিন্তু আজি আমাৰ 3.5 বছৰ হ'ল কিন্তু আমাক কিয় সংস্থাপন দিব লাগে কিয় দিয়া নাই পইচাটোৰ কাৰণে যিহেতু 5 লাখ 2 লাখ 1 লাখলৈকে আহিল আপোনালোকে কেতিয়াবা কৰবাত এপিল কৰিছেনে বা কৰবাত কেতিয়াবা দাবী কৰিছেনে যে আমাক পইচাখিনিকে দিয়ক অন্তত আমিতো বাৰ মই প্ৰতিবাদ কৰি আছোঁ আমি দাবী কৰি আছোঁ যে আমাৰ ক্ষতিপূৰণখিনি যিখিনি প্ৰায় পাব লাগে সেইখিনি ক্ষতিপূৰণ যিখিনি বাদ পৰি আছে দিব লাগে আৰু বাকী কেইটামানক ডিমেথন বঢ়াই দিলে আৰু মানে এতিয়া মানে যে আমাক সংস্থাপন দিয়ক আৰু ক্ষতিপূৰণখিনি সোনকালে দিয়ক সেইটোৱে মই জিএমডিৰ কথাটো কৈছোঁ আমাৰ যেতিয়া প্ৰতিনিধি মানে ধৰি লওক যেতিয়া আমি এটা 2024 চনৰ 4 নৱেম্বৰ কথা আমি বিবেকনগৰ বুলি এটা জেগা আছে শিলহাকুত তাত আমি মানে সকলোৱে ৰাজহুৱা মিটিং পাতোঁ তেতিয়া আমি কি কৰিলোঁ যে মুখ্যমন্ত্ৰীয়ে আমাকতো ক্ষতিপূৰণৰ কোনো ধৰণৰ কথা কোৱা নাছিলে বা কোনো চিন্তাই কৰা নাছিলে সেইকাৰণে আমি কি কৰিলোঁ চবেই মিলি মানে এনেকৈ মিডিয়া মাতি পেলাই এটা কেম্প বনালোঁ যাতে আমি আজিৰ পৰা আমাৰ মাটি দখল কৰিম তেনে ক্ষেত্ৰতে আবেলিৰ পৰা পুলিচ আহিবলৈ আৰম্ভ কৰিলে পিছদিনাখন পুলিচৰ এটা বহুত ডাঙৰ ফ'ৰ্চ আহিছে আৰু লগতে আমাৰ জিএমডিৰ উপাধ্যক্ষ মুকুতা ডেকা আৰু চিও আহিছিল আহি পেলাই মানে তেওঁ আমাৰ লগত আলোচনা কৰিলে কৰি পেলাই কি কৰিলে পিছদিনাই মোৰ একাউণ্টত পইচা ভৰাই দিলে দেই 5 লাখ মানে মই 5 লাখ পালোঁ কাৰণ যিহেতু মোৰ আছাম টাইপ ঘৰ আছিল আমাৰ যিখিনি আচল পাবলগীয়া মানুহ আছিলে সেইখিনিৰ পৰা নামবিলাক কাটি পেলাই তেওঁলোকে এতিয়া যদি এনকুৱাৰী কৰিবলৈ যায় লাগিলে মোৰ পইচাটো লৈ যাওক মোৰ আপত্তি নাই কিন্তু কথাটো যদি এনকুৱাৰী কৰিবলৈ যায় নহয় তেতিয়াহ'লে নোপোৱা মানুহে পাব তাত মাটি নথকা মানুহে পইচা পাইছে কিন্তু আমাৰ যিখিনি অৰিজিনেল ভুক্তভোগী এতিয়াও আমি প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে যাক দায়িত্ব দিছে অন্তত এই বস্তুটো চালি জাৰি চাব লাগে আৰু সদায় চেণ্ট্ৰেল কমিটিৰ লগত কিয় আলোচনা হয় আলোচনা হ'ব লাগিব প্ৰতিবাদ কৰি কাৰণ আমি প্ৰতিবাদ কৰি আছোঁ যিহেতু আমাৰ অধিকাৰ আছে 15 আগষ্টৰ দিনা যিটো প্ৰতিবাদ মই গায়ত্ৰী দেখিছিলোঁ সেইদিনাখন বহুকেইগৰাকী আপোনালোকৰ আঘাতপ্ৰাপ্ত হৈছিল তাৰ পিছত সেইদিনাখনৰ যি বিভৎস ৰূপ আপোনালোকৰ দুসাজ নাখাই থাকিব পাৰি কিন্তু এইটো নিশা উজাগৰে আপোনালোকে থাকিব ক'ত যদি এখন চাপ নাথাকে সেই বিষয়টো আপোনালোকে পোহৰ আনিব চেষ্টা কৰিছিল তাৰ পিছত ব্যৱস্থা কিবা গ্ৰহণ কৰাৰ কথা সিদ্ধান্ত বা আপোনালোকৰ সৈতে আলোচনা বিলোচনা কিবা হৈছে এতিয়ালৈকে কোনো ধৰণৰ কথা হোৱা নাই কাৰণ আমাৰ যোৱা সোমবাৰে মঙলবাৰে আমাৰ দুগৰাকী প্ৰতিনিধি আজি সেই বাইদেউগৰাকী নাই তেওঁলোক জিএমডিলৈ গৈছিলে আৰু লগত আমাৰ কেইগৰাকীমান গৈছিলে সদস্য গৈ পেলাই মানে চিও ছাৰক লগ কৰিব বিচাৰিছিল চিও ছাৰে এটাই কথা কৈছে আপুনিতো বাইদেউ পইচা পাইছে আপুনি আহি নাথাকিব যিসকল পোৱা নাই তেওঁলোকক আমি ব্যৱস্থা কৰি থাকিম আপোনালোকে 5 লাখ টকা পাইছে এইটো এনজয় কৰক কি এনজয় কৰিম 5 লাখ টকা য'ত নেকি 5 লাখ টকা একো এটা আমাৰ মাটিয়ে আমি কিনিব নোৱাৰোঁ সেনেকুৱা যদি টুলুঙা মন্তব্য কৰে আমাৰতো গাটো বিন্ধায় আমি কি পইচাৰ কাৰণে প্ৰতিবাদ কৰি আছোঁ নেকি 5 লাখ টকাৰ কাৰণে প্ৰতিবাদ কৰি আছোঁ 5 লাখ টকাটো আমাৰ প্ৰতিবাদৰ ইছ্যুৱে নহয় আমাৰ ইছ্যু হৈছে আমাক পুনৰ সংস্থাপন লাগে আমাৰ মাটিখিনি ঘূৰাই নিদি এনেই আমাৰ চকুৰ আগত পেলাই থ'ব আমিতো এইটো চাই থাকিব নোৱাৰোঁ আৰু কেইদিনমানৰ পাছত যদি আমি দেখা পাওঁ যে তাতে বোলে ডাঙৰ ডাঙৰ অট্টালিকা বনিছে তেতিয়াহ'লে আমিতো এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ ৰবিশংকৰ ওচৰলৈ মই আহিছোঁ ৰবিশংকৰ উচ্ছেদ দেখিছে বহুত উচ্ছেদত বহু ক্ষেত্ৰত সহমতো আছে আপোনালোকৰ কিন্তু এই মানুহখিনিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ক'ব বা ভাবিছে প্ৰথমে স্নিগ্ধবাবু আপোনাক ধন্যবাদ জনাইছোঁ এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে উচ্ছেদ দুই ধৰণে বৰ্তমান দেখা গৈছে শিলাকুৰ উচ্ছেদৰ বিষয়ে কোৱাৰ আগতে অবৈধ বাংলাদেশী উচ্ছেদৰ বিষয়ে যদি ক'বলৈ যাওঁ মই ব্যক্তিগতভাৱে হওক বা আমি অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰাই হওক বা এজন গুৱাহাটী ইউনিভাৰ্চিটিৰ গৱেষক ছাত্ৰ হিচাপে হওক সেই বস্তুটো সমৰ্থন এই কাৰণেই কৰিছোঁ কাৰণ আমি যি এটা ভয়াৱহ অৱস্থা ভৱিষ্যতে দেখি আছোঁ অসমত যিটো আমাৰ অসমীয়াৰ সংকটত খিলঞ্জীসকলৰ যি এটা সংকট আহিছে গতিকে তেনে এটা সময়ত আমাৰ উচ্ছেদেই নহয় অকল তেওঁলোকক ইয়াৰ পৰা খেদি পঠাটো এটা অতি জৰুৰী এটা ব্যৱস্থা লাগে অবৈধ বাংলাদেশী মানে কোন বাইদেউ মোৰ প্ৰশ্ন আছে মই আপোনাক বাৰম্বাৰ কৈছোঁ দাদাজনেও কৈছে আপুনিও কৈছে যে প্ৰথমে কৈছে যে অচিনাকি মানুহ মই ক'ব বিচাৰিছোঁ যে অচিনাকি মানুহৰ ডিফিনিশ্যনটো দিব লাগে ক্লিয়াৰ কৰিব লাগে আৰু তৃতীয়তে তেখেত কৈছে অবৈধ বাংলাদেশী লোক আজি হঠাৎ অসমত বিজেপি চৰকাৰ গঠন কৰি আছে 2016 চনৰ পৰা নহয় জানো আৰু কেন্দ্ৰত তেওঁলোকে বিজেপি চৰকাৰ গঠন কৰি আছে 2014 চনৰ পৰা 2014 পৰা এতিয়ালৈকে কিমান চলি আছে 2025 চলি আছে এতিয়ালৈকে হঠাৎ কেনেকৈ অচিনাকি মানুহ হ'ল হঠাৎ কেনেকৈ অবৈধ মানুহ হ'ল আৰু আপুনি এতিয়া কৈ আছে আপুনি অসম ছাত্ৰ পৰিষদৰ এজন সদস্য বা বিষয়ববীয়া আপুনি কৈ আছে অবৈধ বাংলাদেশী কোনসকল লোকক আপুনি অবৈধ বাংলাদেশী বুলি কৈছে আপুনি স্পষ্টকৈ কওকচোন মানে এখেতসকল খিলঞ্জী আৰু বাকী যিসকল হৈ আছে কোনসকল অবৈধ বাংলাদেশী অবৈধ বিষয়টো আজিৰ বিষয় নহয় অবৈধ বিষয়টো আমি সেই একাউণ্টত যদি আমি অসম চুক্তিৰ বিষয়টোলৈ গুচি যাওঁ আপুনি যদি নিজকে এজন অসমীয়া বুলি ভাবে আপুনি যদি এজন অসমৰ বাসিন্দা বুলি ভাবে তেনেহ'লে অসমত
সেই অসম আন্দোলনৰ সময়ৰ পৰা যিটো বস্তুক লৈ গোটেই অসমখনৰ খিলঞ্জীয়াৰ যি অস্তিত্ব সংকটক লৈ যিটো প্ৰশ্ন উঠি আহিছে তেনেকুৱা এটা সময়ত আপোনালোকে খিলঞ্জীয়া মানুহখিনিক আপোনালোকে ঘৰ বাৰী ভাঙি হেৰুৱাই আজি 4টা বছৰ তেওঁলোকে বহি চকুৰ পানী পেলাবলগীয়া হৈছে। আপোনাৰ প্ৰশ্নটো উত্তৰ দিলক আপুনি কওক অসমত থকা এজন মানুহ হিচাপে আপুনি এইটো কথা প্ৰশ্ন যে কৰিছে এইটো লজ্জাজনক কথা কেনেকুৱা লজ্জাজনক কথা কি অসমত বাংলাদেশী কি অসমত আপোনালোকৰ প্ৰধানমন্ত্ৰী কি কৈছিলে আপোনালোকৰ প্ৰধানমন্ত্ৰী কি কৈছিলে যে 16 মেত গোটেই বাংলাদেশী টালি টোপলা বান্ধি অসমেৰি যাব লাগিব আজিও কি কাৰণত থাকিব পাৰে আজিও কি কাৰণত ভাৰতবৰ্ষত তাৰ কাৰণে আপোনালোকে কেৱল আৰু কেৱল ধৰ্ম আৰু সংখ্যালঘুৰ নাম লগাই কেৱল আৰু কেৱল মুছলমান লোকসকলক মোৰ কথাখিনি কয় আপোনালোকে মুছলমানে কৈ আছে সময়ত আপোনালোকে চাপৰ ধুবুৰী গৰুকুটিত আপোনালোকে উচ্ছেদ কৰিলে গৰুকুটিত উচ্ছেদ কৰিছিলে নে আজি গৰুকুটিত সেই মানুহখিনিক সেটেলমেন্ট দিছে সেই লোকসকল কি বাংলাদেশী আছিল নেকি ৰব সেই মানুহখিনি বাংলাদেশী আছিল নেকি আপুনি কওক আপোনালোকৰ চৰকাৰ উচ্ছেদ কৰিছে সেই মানুহ কি আছে অবৈধ বাংলাদেশীৰ লগত আমি খিলঞ্জীয়া মানুহ একলগ কৰা নাই এই লোকসকল কি বাংলাদেশী আপোনালোকে কি ক'ব বিচাৰিছে বাইদেউ মই কথাখিনি কৈ আছো আপোনালোকে কওক যে ধুবুৰীত উচ্ছেদ কৰা মানুহখিনি বাংলাদেশী বুলি আপোনালোকে কৈ আছে বাংলাদেশী বুলি আমি ধৰিছো সিহঁতক আপোনালোকে ধৰিছে আপোনালোকৰ চৰকাৰ সেই মানুহখিনি আইডেন্টিফাই কৰিছে নে নাই আপোনালোকে কেইজনক পঠালে উচ্ছেদটো হৈ আছে বস্তুটো কি মানে আইডেন্টিফাই কৰিছে যে সেই মানুহখিনি বাংলাদেশী আজি আপোনালোকৰ বিজেপিৰ নেতা মন্ত্ৰী কৰ্মীসকলে গোমূত্ৰ সেৱন কৰি আপোনালোকৰ মানসিক বিকৃতি আপুনি শুনক অসমত ৰব গোমূত্ৰ সেৱন কৰি আপোনালোকৰ মানসিক বিক্ৰিয়া ঘটিছে মই ক'ব বিচাৰিছো আপোনালোকে জানেনে অসমত কিমান ফেমিলি আপোনালোকে জানেনে অসমত কিমান ফেমিলি লেণ্ডলেছ হৈ আছে আপোনালোকে আপোনালোকে নাজানে যে অসমত কিমান মই বিচাৰিম কথাখিনি স্পষ্টকৈ হওক সকলোৱে শুনক ফেমিলি ইয়াত আছে অসমৰ ভৌগোলিক প্ৰক্ৰিয়া নাগৰিক বিষয়বস্তুবোৰ কালি আৰু খালি খিলঞ্জীয়া আপোনালোকৰ অতুল পৰা জাতীয় হেৰি বুলি কয় জাতীয় দল বুলি কয় আপোনালোকৰ বাংলাদেশী কোন আপোনালোকে কওক না এজন অবৈধ বাংলাদেশী নাগৰিক ওলাই দিয়ক আপুনি বাংলাদেশী লোক এই লোকসকল বাংলাদেশী লোক ধুবুৰীৰ মানুহ বাংলাদেশী গোৱালপাৰাৰ মানুহ বাংলাদেশী হাছিলাবালাৰ মানুহ বাংলাদেশী চৌৰাবাথাৰ মানুহ বাংলাদেশী মানুহে শুনক মই বিচাৰিম মানুহে বাংলাদেশীটো আমি তেখেতক কোৱাই নাই স্পষ্ট হোৱা নাই কমপ্লিট হ'বলৈ দিয়ক আমাৰ কথাখিনি শুনিলক খিলঞ্জীয়া ৰবিশংকৰে কৈ আছে আপুনি প্ৰশ্ন কৰিছে ঠিক আছে ভাল কৰিলে কোনো নুশুনে বিষয়টো হৈছে যদি একাংশ লোকে সংস্থাপন পায় যদি আন ঠাইত হোৱা উচিতত একাংশ লোকে সংস্থাপন পায় সেয়া হিন্দুৱে হওক মুছলমানে হওক তেন্তে এইখিনি মানুহে নাপাব কিয় বিষয়টো যে সেইটো ৰবিশংকৰ প্ৰশ্ন 3 বছৰ এটি কিয় ৰখিব লগা হ'ল ঠিক আছে ৰবিশংকৰ উত্তৰ দি আছিলে ৰবিশংকৰ কথাখিনি পুনৰ আহিছো মই শিলাকুৰ উচ্ছেদটোৰ উদ্দেশ্যটো আছিল বেলেগ আপুনি এটা কথা কওক উচ্ছেদ আকৌ হিটু কিয় আপুনি গোটেই কথাটো কওক যে উচ্ছেদটো বেলেগ হ'ব পাৰে আপোনাৰ ইটো উচ্ছেদৰ সমৰ্থন নাই এইবোৰ কথা আমি মিয়া মুছলমান বাংলাদেশৰ আমি ঠাই নিদিওঁ সমৰ্থন আছে সেইটো উচ্ছেদৰ আমাৰ অসমৰ মাটিত আমি মিয়া ঠাই নিদিওঁ শুনিব লাগিব চাওক নাম দিয়ক আমি চাম নামখনটো আমি পকেটত নকৰো নামখন এতিয়া নতুনকৈ এনআৰচি ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো হৈছে শ্ৰমিক বাইদেউ মোৰ দুটা প্ৰশ্ন আছে মই ক্লিয়াৰিফাই কৰিম ঠিক আছে উচ্ছেদ কৰি বাংলাদেশত পঠিয়াব পাৰিছেনে আমিতো শুনিছো উল্টা বাংলাদেশৰ পৰা আনি ইয়াত নাগৰিকত্বহে দিয়া দেখা পাইছো আমিতো বাংলাদেশ এইটো কৰিছিলে কংগ্ৰেছে কৰিছিলে কংগ্ৰেছৰ লিডাৰ আহে ইটালীৰ পৰা ভোটাৰ আহে বাংলাদেশৰ পৰা এইটো আমি নকৰো আজি এই বাংলাদেশী প্ৰব্লেম আজি নহয় এইটো 10 বছৰ অহা নাই এইবিলাক ৰাজনৈতিক বিষয়বস্তু আমাৰ আগত কৈ নাথাকিব কংগ্ৰেছে কৈছে বিজেপি কৈছে এটা কথা যি গৰাকী কৈছে সেইগৰাকী কংগ্ৰেছটো আছে এতিয়া বিজেপিটো আছে আৰু এইবিলাক আমাৰ কংগ্ৰেছ বিজেপি কৈ লাভ নাই মই সেইটোৱে কৈ আছো আপুনি যেটো ক'লে কথাটো মই আপোনাৰ কথাটোৰ কাৰণেহে ক'লো কথাটো নহলে মই ৰাজনীতি কৰিবলৈ আপোনাৰ কথাটো কোৱা নাই কৈ আমাক মেনিপুলেট নকৰিব আমি এটা কথাই জানো আগতে কৈছো বাইদেউ আপোনাৰ উচ্ছেদটো বেলেগ সেইগৰাকী বিজেপিৰ মুখৰবে হৰবা বাইদেউ আপুনি যদি মোৰ কথাটো শুনি পায় মই আগতে কৈছো এতিয়া বৰ্তমান ইলেকশ্যন ডাইৰেক্টৰ আপোনাৰ ইলেকশ্যন হলো মই এইটো কৰা নাই বিজেপি আমাক কৈ মই এইটো কৰা নাই কংগ্ৰেছ
মই মাত্ৰ দুটা প্ৰশ্ন কৰিম মই বাইদেউ 1 মিনিট সময় ল'ম 1 মিনিট সময় ল'ম প্ৰথম কথাটো হৈছে যে আপোনালোকে সদায় কৈ থাকে বিজেপি এজিপিৰ সকলো দলীয় কৰ্মকৰ্তাসকল কৈ থাকে যে আমাৰ উচ্ছেদটো অবৈধ নাগৰিকৰ ক্ষেত্ৰত আমাৰ উচ্ছেদটো অচিনাকি মানুহৰ ক্ষেত্ৰত আমাৰ উচ্ছেদটো মিয়া মুছলমানসকলৰ ওপৰত আমি আমাৰ সংগঠন বা আমি ছাত্ৰমুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা সদায় আমি একমত হৈ আছোঁ যে অসমত যদি কোনো ধৰণৰ বিদেশী নাগৰিকসকলে ভূমি দখল কৰি আছে তেতিয়াহ'লে তেওঁলোকক আইডেণ্টিফাই কৰি দিয়ক আমিও একেলগে সহযোগ কৰি আমি তেখেতসকলক যি দেশৰ নাগৰিক হয় আমি তেখেতসকলক চৰকাৰৰ লগত একেলগে সহযোগ কৰিম এই কথাটো আমি সদায় কৈ আহিছোঁ দ্বিতীয় কথাটো হৈছে যে এওঁলোকে কৈছে যে অবৈধ বাংলাদেশীৰ ক্ষেত্ৰত আমাৰ সমৰ্থন আছে এওঁলোকৰ প্ৰতি আমাৰ সমৰ্থন নাই আপোনালোকৰ উচ্ছেদৰ বিৰুদ্ধে এটা সংঘাত থাকিব লাগিব নহ'লে এই কথাটো আপোনালোকে এনেকৈ নক'ব যে তেওঁলোকৰ প্ৰতি সমৰ্থন আছে এওঁলোকৰ প্ৰতি সমৰ্থন নাই এনেকুৱাকৈ নক'ব মোৰ কথাটো শুনি লওক তাৰপিছত ক'ব আপোনালোকে ক'বলৈ সুযোগ পাব মোৰ প্ৰশ্নটো কৰিব বেলেগ আছিল আপোনালোকে শিলহাকুৰ সময়ত আপুনি দেখি আছে যে গুৱাহাটীত বিভিন্ন সময়ত অবৈধভাৱে হোৱা কনষ্ট্ৰাকশ্যনবোৰৰ কাৰণে বানপানী সমস্যাটো বহুতখিনি বাঢ়ি গৈ আছে এতিয়া 1 ঘণ্টা বৰষুণ হ'ল আপোনালোকৰ শিলহাকুৰ উচ্ছেদৰ পিছত বানপানী হৈ গ'ল নেকি শিলাকুৰখন এখন নেচাৰেল এটা যিহেতু বিল গতিকে সেই ক্ষেত্ৰত আমি মানে সেইকাৰণে গতিকে তাৰ যিখিনি মানুহে তাৰ মাটি দখল কৰি আছিল তেওঁলোকক অতৰাই সেই ব্যৱস্থাটো কৰা হৈছিল কেনেবাকৈ যদি আমাৰ যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ উচ্ছেদ হৈছে আৰু তেওঁলোকক যি সংস্থাপনৰ কথা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে মানে কি বুজাইছে আপুনি কেনেবাকৈ খিলঞ্জীয়া কেনেকৈ থাকিলে তাতে আমি কি খিলঞ্জীয়া নহয় নেকি শুনক এটা কথা শুনিব খিলঞ্জীয়া আছে ইণ্ডিয়ান কনষ্টিটিউচন মতে শুনিলক ইণ্ডিয়ান উচ্ছেদ হ'ল তেওঁলোকক চৰকাৰৰ ফালৰ পৰা এইটো আশ্বাস দিয়া হৈছে যে তেওঁলোকৰ মাটি আৰু বিভিন্ন ধৰণৰ আৰ্থিক সহায় সহযোগ কৰাব কিন্তু সেই ক্ষেত্ৰত কিছু দেৰি হৈছে দেৰি নহয় কথাটো কোৱা আৰু এই ক্ষেত্ৰত আপোনালোকৰ মানুহখিনি সমৰ্থনত সদায় অসম ছাত্ৰ পৰিষদৰ এজন সদস্য হিচাপে এজন গৱেষক ছাত্ৰ হিচাপে মোৰ সদায় সমৰ্থন আছে মোৰ চৰকাৰৰ ওচৰত এইটো অনুৰোধ এওঁলোকৰ যি বিহিত ব্যৱস্থা আছে এওঁলোকৰ সংস্থাপনেই হওক বা এওঁলোকৰ যি আৰ্থিক সহায় সহযোগ সেইখিনি চৰকাৰে কৰি দিয়াৰ জৰুৰী কাৰণ আমাৰ খিলঞ্জীয়া মানুহে কেতিয়াও এনে এটা অৱস্থা থাকিব নালাগে বিভিন্ন সময়ত সেই কংগ্ৰেছৰ চৰকাৰৰ টাইমতে হওক বা বিভিন্ন সময়ত তেওঁলোকে কিছুমান ভুৱা মানুহৰ আণ্ডাৰত পৰি তেওঁলোকে মাটিখিনি কিনিব লগা হ'ল কিন্তু আজি দিনত তেওঁলোক অবৈধ বুলি মাটিখিনি যে চৰকাৰী মাটি সেইটো প্ৰমাণ হোৱাৰ পিছত ইলেকশ্যন কৰা হৈছে আচলতে বিষয়বস্তুটো হৈছে আজি শান্তিপূৰ্ণভাৱে তেওঁলোকক শুনা যুক্তি তৰ্ক বহুখিনি আছে স্বাভাৱিকতে এইসকল লোকে 3.5 বছৰে কিদৰে অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিছে তাৰ বিচাৰ কোনোবাই লৈছেনে তেওঁলোকৰ প্ৰতিবাদ আমি দেখিছোঁ হয় কিন্তু প্ৰতিবাদ কৰি কোনো উপায় তেওঁলোকে পোৱা নাই সেই সূত্ৰে তেওঁলোকৰ কাৰণে এখন বিশেষ মঞ্চ তৈয়াৰ কৰা হৈছে য'ত আজি ছাত্ৰ মুক্তিয়ে হওক বা কৃষক মুক্তিয়ে হওক আমাৰ যুৱ পৰিষদৰ ছাত্ৰ আছে সকলোৱে তেওঁলোকক সমৰ্থন কোনোবাই যদি কৰিছে কোনোবাই বিৰোধিতা কৰিছে বিৰোধিতা কিয় কৰিছে বা তেওঁলোকৰ দাবীবিলাক কোনবিলাক সকলোখিনি বিষয় সামৰিয়েই আজিৰ জনমঞ্চ আৰু আজিৰ বিষয়বস্তুটো হৈছে উচ্ছেদ অৰ্থাৎ শিলহাকুৰ উচ্ছেদিত লোকসকলৰ প্ৰতিবাদ আপোনালোকে বহুবাৰ দেখিছে সেই লোকসকলে ঘৰটো ভাঙি পেলোৱাৰ পিছত ক'ত যাব কি নাই তাক চিন্তা কৰাৰ মাজতে তেওঁলোকলৈ আজিও আহি আছে এপিডিচিএলৰ বিল সেই বিলো তেওঁলোকে এতিয়াও ভৰণ দি থাকিবলগীয়া হৈছে আৰু তাৰ উপৰি এতিয়াও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আজি প্ৰতি তেওঁলোকক সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিন্তু এইসকল লোকক লৈ অৰ্থাৎ শিলহাকুৰ সেই 1200 পৰিয়ালক লৈ প্ৰায়ে বহু কথা উত্থাপন হয় বহুবোৰ আঁচনি তৈয়াৰ হয় সেই আঁচনিটো তেওঁলোকৰ নাম সোমাই কোনো চৰকাৰী পক্ষৰ অঙহী সেই বিষয়টোক লৈ তেওঁলোক আজি প্ৰতিবাদ মুখৰ তেওঁলোকক কেৱল তেওঁলোকৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনিয়ে কেৱল লাগে তাক লৈ তেওঁলোক আজি একগোট হৈছে আমাৰ কাষত আছে লগতে যুৱ ছাত্ৰ পৰিষদ বা আমাৰ যুৱচাম আছে বিশেষকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও আমাৰ লগতে আছে কোনোবাই তেওঁলোকক হয়তো সহযোগ কৰিছে কোনোবাই তেওঁলোকক বিৰুদ্ধাচৰণ কৰিছে কিন্তু বিষয়বস্তুটো এবাৰ ভালদৰে শুনক এইসকল লোকে কাইলৈ ভোট দিবলৈ সাজু হৈছে কিন্তু ভোট কিয় দিব ভোট দিয়াৰ পূৰ্বে তেওঁলোকৰ যিসমূহ প্ৰশ্ন সেইসমূহ প্ৰশ্ন কিন্তু ৰজাঘৰীয়াই শুনিবই লাগিব আৰু তাৰ বাবেই আমাৰ এই বিশেষ মঞ্চ পুনৰবাৰ মই শ্ৰমিক তোমাৰ ওচৰলৈ আহিছোঁ শ্ৰমিকে কৈ আছিল যে শিলহাকুৰ বিষয়টো বেলেগ আছিল নহয় শিলহাকুৰ বিষয়টো বেলেগ আছিল আৰু তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছিল বা এটা পইচা ব্যৱস্থা কৰা হৈছিল তেওঁলোকৰ দাবী তেওঁলোকৰ 1200 ঘৰৰ হয়তো 500 ঘৰেও 1 লাখ টকাকেও পোৱা নাই আজিকো প্ৰতি 3.5 বছৰ মাটিখিনি সেইদৰে পৰি আছে কিন্তু বৰঘৰীয়া যিসমূহ ডাঙৰ বিল্ডিং সেইসমূহ এতিয়া সুস্থ অট্টালিকা সুন্দৰকৈ জিলিকি আছে হয় মই এইটো গম পাওঁ যে বহুত মানুহবিলাকে এতিয়ালৈকে পোৱা নাই য'লৈকে এভিকশ্যন হ'ল সেইটো হ'ল অকল গভৰ্ণমেণ্টে আমাৰ সদায় ইহঁতৰ খিলঞ্জীয়া মানুহৰ লগত আমাৰ আজি আগতেও আছিলোঁ আমি এতিয়াও থাকোঁ ইহঁতৰ লগত যিবিলাক অসুবিধা আমাৰ বাইদেউগৰাকীয়ে পালে বা আমাৰ দাদাগৰাকীয়ে পালে সেইটো লৈ আমি নিজে ভাবোঁ যে এই বস্তুবোৰ হ'ব নালাগিছিলে কিন্তু
হ'ল তথাপি যেতিয়া হ'ল কাৰণ আমাৰ গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী আছিলে বা যিবিলাক সমস্যা আছিলে সমাধানৰ কাৰণে এই যে অনুশোচনাটো আপুনি যে কৈছে যে এইটো হ'ব নালাগিছিল হ'ল এইটো অনুশোচনা চৰকাৰী পক্ষৰ প্ৰতিগৰাকী ব্যক্তিৰ হোৱা হ'ল এইখিনি মানুহে যে কান্দিবলগীয়া নহ'লহেঁতেন নাই সেইটো চাওক আমি চৰকাৰে সদায় ছাপৰ্টে কৰি থাকোঁ আমি সদায় আমি আমাৰ খিলঞ্জীয়া মানুহৰ লগত আমি আগতে আছিলোঁ এতিয়াও থাকিম আৰু আগতে দিনত আমি থাকিম কিন্তু সেই বস্তুবোৰ যদি পোৱা নাই কিবা এটা হ'ল খেল দেৰি হ'ল পাবলৈ গ'লে সেই বস্তুলৈ আমাৰ চৰকাৰে অলৰেডি ইনষ্ট্ৰাকশ্যন দিলে সেই বস্তুলৈ কাম চলি আছে সিহঁতে ডকুমেণ্ট যিবিলাক আছে এইবিলাক ডকুমেণ্ট ছাবমিট অফিচত আমাৰ GMD অফিচক GMC অফিচত ছাবমিট কৰিলে ডকুমেণ্ট চাগে ভাল ব্যৱহাৰ পোৱা নাই বুলি তেওঁলোকে কৈছে চৰকাৰী পক্ষৰ কোনো বিষয়া কৰ্মচাৰীক ভাল ব্যৱহাৰ পোৱা নাই সেই বস্তুবোৰ 5 লাখ টকা পাই এনজয় কৰাকলৈকে তেওঁলোকে চৰকাৰী এজন বিষয়া তেওঁলোকক কয় এই কথাটো মই মানে ব্যক্তিগতভাৱে বা আমাৰ পাৰ্টিয়ে কেতিয়াও ছাপৰ্ট নকৰে এইবিলাক কথাবোৰ সেই কথাবোৰ মানে একদম অমাননীয় কথা হয় এইবিলাক কথালৈ আমি মন্তব্য নকৰোঁ ইয়াতে আপোনাৰ কথাটো আপুনি আগতে কৈছিলে 3.5 বছৰ হ'ল এতিয়ালৈকে বানপানী কিয় সমস্যাটো সমান আমাকতো উচ্ছেদ কৰি দিলে কিন্তু এই বস্তুবোৰ এদিনৰ কাৰণে হোৱা নাই বানপানীটো যিটো সমস্যাটো এতিয়া সমস্যা এটা হ'লে এদিনতে আমি বস্তুখন ঠিক কৰিব নোৱাৰে সেইটো কাৰণে টাইম লাগিব বস্তুটো এতিয়া অকল সেই ঠাইটো আমি যদি উচ্ছেদ কৰোঁ আমি বুলি কোৱা হৈছিল হয় ইলিগেল কনষ্ট্ৰাকশ্যন বুলি যেটো কোৱা হৈছে ইলিগেল কনষ্ট্ৰাকশ্যন কেৱল এই খাতিখন মানুহখিনিয়ে হ'ল নে তাত যিসমূহ ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং সেইখিনি চবৰে হ'ব উচ্ছেদ যদি হ'লে চবৰে হ'ব লাগিব উচ্ছেদটো কাৰণ ইলিগেল যিটো প্লট থাকিব আনকি মুখ্যমন্ত্ৰী পত্নীয়ে নিজৰ 29 বিঘা নলেচা মাটি য'ত জলাশয় পুতি স্কুল বনাইছে তাৰ বিষয়ে কি ক'ব আপোনালোকে শিলহাকুৱে যে ইলিগেল কনষ্ট্ৰাকশ্যন কৰিছে ঠিক আছে মানি লৈছোঁ শিলহাকুৱে ইলিগেল কনষ্ট্ৰাকশ্যন কৰিছে কিন্তু মন্ত্ৰী বিধায়কে কি কৰা নাই নেকি জয়ন্ত মল্ল ডাঙৰীয়াই যে বুন্দাজান পুতি ৰাস্তাটো যে নিৰ্মাণ কৰিলে সেই ৰাস্তাটো কেতিয়া উচ্ছেদ হ'ব মানুহে বনালেহে এটা জলাশয় হয় নেকি যে এই 602 দাগ নম্বৰৰ পৰা 530 দাগ নম্বৰলৈকেহে জলাশয় বাকীখিনি জলাশয় নেকি কি নদী বা কোনো প্ৰকৃতিয়ে নিজেই জানে নেকি এখন 622 নম্বৰ দাগ এইটো 530 নম্বৰ দাগ ইয়ালৈকে মই জলাশয় হ'ম বাকীখিনি মই জলাশয় নহওঁ এইটো কি প্ৰকৃতিয়ে নিয়ম কৰে নে মানুহে নিয়ম কৰে সেইটো উত্তৰ আমাক লাগিব એટલે মই এফালে ভাবিছোঁ যিহেতু এগৰাকী মহিলা ইতিমধ্যে উল্লেখ কৰিছে যে ঘৰ ভাঙি পেলোৱা হ'ল তেওঁৰ দিন নিশা ক'ত পাৰ কৰিব সন্তান নিদিলে তাক লৈ চিন্তা তাৰ মাজতে আকৌ তেওঁলৈ এতিয়াও তেওঁলোকলৈ বিশেষকৈ এপিডিচিএলৰ বিল শেষলৈকে আহি আছিল বিল দিবলগীয়া হৈছিল নেকি হয় মই দি আছিলোঁ মাইকেলৰ ওচৰত বিলটো দি আছিলোঁ মই আপোনাৰ মোৰ ফেব্ৰুৱাৰী 27 তাৰিখে ঘৰ ভাঙিছিলে আৰু মই তেতিয়ালৈকে বিল আহিলে কোনো মই আজিলৈকে মিটাৰটোৱে নাপালোঁ বিচাৰি মই যে অফিচত যাই কিনে মিটাৰটো জমা দিম মিটাৰটো সিহঁতে এনেকৈ মোহাই লৈ গ'লে মানে মোৰ মিটাৰটো নোহোৱা হৈ গ'ল তাৰপিছতো বিল আহি থাকিলে মই কিমান টকা বিল আহিছিল আপোনাৰ 500 এবাৰ 500 কিবা টকা কোনো এইফালে মোৰ বাল্বে জ্বলা নাই বা লাইট ঘৰে নাই তাতে মই থকাৰ কোনো জাগাই নাই যেতিয়া ঘৰ নাই আপুনি বিল দিবলৈ কিয় গ'ল তাৰমানে অনলাইন আহে বিলটো আজিকালি অনলাইন আহিলে মই অনলাইনত দি থকা আছিলোঁ তাৰ ভাবিলোঁ যে হ'ব চাগে দিবই কাৰণ আমিতো কোনো বিদেশী নাছিলোঁ মাটিখিনি ঘূৰাই পাম কাৰণ তেনেকৈতো তেওঁতো কৈছে এতিয়াও তেওঁৰ একদম ডিঙিৰ শিৰ ফুলাই ফুলাই কৈ দেখোন যে আমি অসমীয়া মানুহক উচ্ছেদ কৰা নাই এইবিলাক কি অসমীয়া নহয় নেকি য'ত অসমীয়া মানুহ আছে ত'ত এইবিলাক মানুহ বেদখলকাৰী আমি কোৱা নাই নহয় আমি কি আছিলোঁ আমি কি খিলঞ্জীয়া নাছিলোঁ নেকি আমি কি বেদখলকাৰী আছিলোঁ নেকি বানপানী মুক্ত কৰিবৰ কাৰণে শিলহাকুৱে একশ্যন কৰিছে কিন্তু আজিলৈকে বানপানী মুক্ত হ'লে 3.5 বছৰ আজি কয় যে আমি আইন হ'লে চবৰ কাৰণে এক হ'ব লাগে জয়ন্ত মল্লৱে কেনেকৈ মেইন নলাতে তেওঁ নিজৰ ৰাস্তা কেনেকৈ বনাব পাৰে আইডল হিল ভিউ যে আছে মেইন যিটো খুঁটি এইটো নালাতে আছে কিয় আইডল হিল ভিউখন কিয় নাভাঙিলে এখন ভাঙিবলৈ আমাৰ যে সৰু সুৰা ঘৰবিলাকে যে পানী ৰখাই আছিলে তে বিল্ডিংটো ৰখোৱা নাছিলে বিল্ডিংটো কি পানী যাবলৈ দিছিলে নি আমি যাবলৈ দিয়া নাছিলোঁ তাৰমানে এইটোহে হৈছে কথাটো আইন হ'লে চবৰ কাৰণে আইন হ'ব লাগে খালি ধনী ধনী মানুহৰ কাৰণে আইন বেলেগ হ'ব নালাগে আৰু আমাৰ সাধাৰণ মানুহৰ কাৰণে আইন বেলেগ হ'ব নালাগে আইন হ'লে চবৰ কাৰণে সমান এই মানুহখিনিৰ সদায় এনেকুৱা প্ৰশ্ন লৈ তেওঁলোক ঘূৰি ফুৰিছে আচলতে এনেকুৱা প্ৰশ্ন তেওঁলোকৰ মুখত কেৱল প্ৰশ্নখিনিৰ উত্তৰ লাগে এই সময়ছোৱাত যোৱা 3.5 বছৰ এইসকল মহিলাই বা এইসকল লোকে কিমান বাৰ প্ৰতিবাদ কৰিছে সেয়া কোৱাৰ প্ৰয়োজন নাই আমি বাৰম্বাৰ সেই সমগ্ৰ বিষয়টো টিভি পৰ্দালৈ আনিছোঁ কিন্তু আজি এখন সুকীয়া মঞ্চত তেওঁলোকৰ কাৰণে তেওঁলোকে এবাৰ শুনি চাওক যে উচ্ছেদ হৈছে উচ্ছেদিত পুনৰ সংস্থাপন দিয়া হৈছে চৰকাৰী পক্ষই কৈছে যে যদি উচ্ছেদৰ ক্ষেত্ৰত কোনে বাধা আৰোপ কৰে সেই বাধা মানি লোৱা নহ'ব অৰ্থাৎ দয়া নাই ক্ষমা নাই এই উচ্ছেদৰ ক্ষেত্ৰত যদিহে বহিৰাগত হয় বহিৰাগতক উচ্ছেদ কৰি ইয়াৰ পৰা ঘূৰাই পঠিয়াই ভিতৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো সকলোৱে পূৰ্ণ সমৰ্থন আগবঢ়াব কিন্তু এই খিলঞ্জীয়াসকলে যোৱা 3.5 বছৰে কেৱল কান্দিছে আৰু কান্দিছে তেওঁলোকক সহযোগ কৰাৰ কোনো নাই আজিও সেই একেটাই প্ৰশ্ন বাইদেউ আপুনি কি ক'ব ক'ত আছে কেনেকৈ আছে চাওক এইখন চৰকাৰৰ একেবাৰে দয়া আৰু ক্ষমা একো নাই কাৰণ আমি এতিয়া ভাড়া ঘৰত আছোঁ কাৰণ আমাৰ ঘৰবিলাক ভাঙিতে গুৱাহাটীৰ বানপানী মুক্ত কৰিম বুলি কিন্তু বানপানী মুক্ত হ'ল জানো নাই হোৱা কেনেকৈ আমি আজি 3.5 বছৰে এতিয়া আন্দোলন কৰিছোঁ আমাৰ ল'ৰা ছোৱালী ক'ত কি খাইছে কোনো এটা খবৰ লোৱা নাই তেখেতে আমাৰ খবৰ ল'ব লাগিছিল নে নাই আমাৰ ল'ৰা ছোৱালীয়ে ক'ত পঢ়িছে কি কৰিছে এইটো ল'ব লাগিছিল নে নাই কিন্তু তেখেতসকলে লোৱা নাই আমি 3.5 বছৰে এতিয়া আন্দোলন কৰি আছোঁ এই চৰকাৰখনে কেৱল নিজৰ পেটটোৰ কথা ভাবিছে আৰু যে এই দলংবিলাক বনাই যে মানে হেৰি কৰিছে তেখেতসকলে বাবা লৈ আছে কিন্তু হয় উন্নতি কৰিছে দলংবিলাক বনাই পেলাই উন্নতি কৰিছে দলংবিলাক কাৰ বাবে কৰিছে তেখেতসকলে অহা কৰাৰ কাৰণে পানীৰে যাব নালাগে তেখেতসকলে ওপৰেৰে যাব এইটো প্ৰশ্ন কিন্তু শ্ৰমিক বা মই ৰবিশংকৰ দুই ওচৰলৈকে আহিছোঁ এইটো প্ৰশ্ন কিন্তু প্ৰত্যেকগৰাকী মুখে মুখে যে ফ্লাইঅভাৰবোৰ হৈছে গুৱাহাটী উন্নয়ন চকুত পৰিছে সকলে ফ্লাইঅভাৰে গুৱাহাটী উন্নয়ন সাধিছে হয় কিন্তু যোৱা বৃহস্পতিবাৰৰ যিটো বৃহস্পতিবাৰৰ ঘটনাটোত একমাত্ৰ 1 ঘণ্টা মাত্ৰ বৰষুণ 1 ঘণ্টা বৰষুণত প্ৰায় 10 ঘণ্টালৈ স্তব্ধ গুৱাহাটী বিশেষকৈ হাইৱেটো
মই 10 ঘণ্টা বুলি এইটো কাৰণে কৈছো কাৰণ স্কুলীয়া ছাত্ৰ ছাত্ৰী 1 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত ইয়াত তেওঁলোক ৰৈ যাবলগীয়া কাৰণ এই চপত বন্ধ হৈ গ'ল সেইদিনা অমিত শ্বাহ আহিছিল গুৱাহাটীলৈ যদি সঁচাকৈ শিলখাকো উচ্ছেদ কৰি গুৱাহাটীৰ পানী সেই দিশেৰে বোৱাই নিলেহেঁতেন যোৱা 3টা 3.5 বছৰত একো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিন্তু গুৱাহাটীত পানী বাঢ়িহে আহিলে কাৰণ আমি এইটো পথত কেতিয়াও এনেকুৱা বানপানী দেখা নাছিলোঁ যোৱা বেষ্টিবাৰীত বানপানী দেখিলোঁ কিয় এইটো আমাৰ উচ্ছেদটো চলিলে সেইটো কাৰণে আমাৰ কামবোৰ চলি আছে কাৰণ লেণ্ডটো যেটো শিলখাকত কাম চলি আছে আপোনালোকৰ মানে প্ৰজেক্টটো যেটো কামটো ল'লে আমাৰ ডিএমচিটো প্ৰজেক্টখন ল'লে সেই বস্তুটো তাতে লৈহে কামবোৰ চলিব প্ৰজেক্ট কি আছিল প্ৰজেক্টটো একোৱে নাছিল জানি ল'ব কথা আজিলৈকে প্ৰজেক্টৰ নামে নাই কথাটো শুনি লওক মইতো আপোনাক কোৱা যেতিয়ালৈকে আমাক পুনৰ সংস্থাপন আৰু উচিত মূল্যত ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈকে আমি তাতে প্ৰজেক্ট হ'ব একেবাৰে নিদিয়ে এইটো আমাৰ যদি প্ৰজেক্ট লোৱা যদি প্ৰজেক্ট লোৱা হৈছে প্ৰজেক্ট মই সেইটো কোৱা নাই যে প্ৰজেক্টখন তাতে চলিছে বুলি মই কোৱা নাই আপোনাক হয় প্ৰজেক্টটো লৈছো বুলি কথাটো ক'লো প্ৰজেক্টটো কি আছিল ৰাজহুৱা কৰক প্ৰজেক্টখন আপোনাৰ ৰাজহুৱা পাব কাৰণ আমাৰ যেটো কামটো চলো আপোনাৰ ৰাজহুৱা নিজে দেখা পাব 3.5 বছৰ লাগে নেকি চৰকাৰ 3.5 বছৰ লাগিব 3.5 বছৰ লাগিব কিহৰ কাৰণে লাগিব 3.5 বছৰ লাগে নেকি প্ৰজেক্টটো এই প্ৰবলেমটো কৃত্ৰিম বানপানী প্ৰবলেমটো গোটেই গুৱাহাটীত আছে ঠিক আমি গুৱাহাটীতে পাইছো কৃত্ৰিম বানপানী সমস্যা এদিনৰ সমস্যা নহয় আপুনি শিলখাকৰ বিষয়ে একো নাজানে শিলখাকৰ ছাইটো সম্পূৰ্ণ এটা ওখ ছাইট সম্পূৰ্ণ ওখ ছাইট আজি গোটেই গুৱাহাটীত বানপানী ভয় কিন্তু শিলখাকৰ পানী নাই আজি আমাৰ ৰাস্তা পদূলিত পানী নাই ঘৰ জানি পেলাই কথাখিনি কাৰণ আজি 3.5 বছৰ পানী অধিকতে অধিক হৈ গৈ আছে নাই কেতিয়া বানপানী নহয় এইটো একদম বোকা মিছা কথা আগতে আপুনি চালে যে পানী বৰ আগতে আছিল আগতে যে পানী হৈছিল এতিয়া আপোনালোকে চাওক যে উচ্ছেদ কৰে না বেলেগ ৰাজ্যত পানী হৈ থাকে কিন্তু চৰকাৰে যেতিয়া উচ্ছেদ কৰে অন্য জায়গাত বিকল্প সংস্থাপন দিয়ে উচিত মূল্যত ক্ষতিপূৰণ দিয়ে তাৰ পাছতহে উচ্ছেদ হয় আজিকালি ইমান নাথাকে তাৰমানে কিবা এটা হ'লে পানী হৈ আছে তাৰমানে কি কাম কৰা হ'লে চলিছে কাম নহ'লে একো কাম চলা নাই একো কাম চলা নাই মাটি খিলাপ কৰি দিছে আৰু কাম চলে আধা ঘণ্টা যদি পানী জিঞ্জাৰৰ ওপৰত যদি সঁচা অৰ্থত তাত প্ৰজেক্ট লোৱা হৈছে বা কাম চলিছে বা কামৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলোৱে দৃষ্টি তাত জিঞ্জাৰৰ ওপৰত ওখ ওখ অট্টালিকাৰ ওপৰত মন্ত্ৰী বিধায়কৰ নাম মই নলয়ে বহুবাৰ বহু কথা কাৰণ তেওঁলোকে গোটেই বিষয়টোক অধ্যয়ন খুব বেছিকৈ কৰিছে আৰু তেওঁলোকে প্ৰতিগৰাকী ব্যক্তিৰ হাড়ে সিমজুৱে গোটেই পৰিৱেশটো চাই সীমা সোমাই আছে সেই তেওঁলোকৰ দৃষ্টিত সেই ওখ ওখ অট্টালিকাসমূহ সেইসমূহ কিন্তু আজিও ভঙা হোৱা নাই সেইটো বিষয়বস্তু কাৰণ তেওঁলোকে কৈছে সংস্থাপন পোৱা নাই এটা পইচা দিয়াৰ কথা ক'লে পইচাটো পোৱা নাই তাত প্ৰজেক্টৰ কথা কৈছে আপুনি কিন্তু ওখ ওখ অট্টালিকাবোৰ আনকি আজমলৰ অট্টালিকা ভাঙিবলৈ চৰকাৰী পক্ষৰ সাহস হোৱা নাই কিয় চাওক বাইদেউ অট্টালিকা যদি কোনোবা থাকে ইয়াতে বেদ হৈ অট্টালিকাখন ভাঙিবই 3.5 বছৰ হৈ গ'ল 3.5 বছৰ কেতিয়া মানে আমাৰ চৰকাৰ যদি চৰকাৰে কাম কৰিব আৰু ইমান যদি কাম কৰিছে সেই কামটোৱে কৰিব আমি কাম কৰিবলৈ আহিছো যদি আমি কাম কৰি যাওঁ আমি কিলোমিটাৰ মানুহ কাৰণে যদি আমি এইটো হৈ দিব পাৰে প্ৰবলেমটো সলভ কৰিবলৈ জোনাৰ অট্টালিকা হ'ব আজি আজমলে হওক বা বেলেগ কোনোবাৰে হওক 3.5 বছৰ তেওঁলোকক সময় দিয়া হৈছে এই মানুহখিনি উত্তাপা আঁতৰাই দিয়া হ'ল বাইদেউ যেটো অট্টালিকাখন আপোনালোকে যেটো কথাটো কৈ আছে অট্টালিকা আমাক 1 মিনিট সময় নিলে যিটো সৰু ল'ৰা গৈছিল যে আপোনালোকৰ নটিফিকেশ্যন আগত নটিচ গৈছিল আপোনালোকে নটিচ ওচৰত গৈছিল নটিচত আপোনালোকে যেটো গভৰ্ণমেণ্টে কৰিছে নটিচ দি কেনে হে কাম কৰিছে বিনা নটিচত কাম কৰা নাই নটিচ দিছিলে বাইদেউ নটিচখন গৈছে আপোনালোকে নটিচ আহিছিল আপোনালোকৰ তেওঁ কৈছে যে নটিচ আহিছিল প্ৰশাসনে উচ্ছেদ চলাইছে প্ৰশাসনে যি ঠাইতে উচ্ছেদ চলাইছে তাতে জাননী এখন আগতে জাৰি কৰিছে জাননীৰ পিছত উচ্ছেদ কৰা হৈছে শেহতীয়াকৈ আমি মৰিগাঁৱত নিউজ পঢ়িছোঁ আজি যোৱা দুদিন আগতে যে উচ্ছেদৰ কাৰণে প্ৰশাসনে জাননী জাৰি কৰি মানুহখিনিয়ে ঠাইডোখৰ এৰি দিলে আৰু প্ৰশাসনে উচ্ছেদ বন্ধ ঘোষণা কৰিলে কাৰণ জাননী পোৱাৰ লগে লগে মানুহখিনিয়ে ঘৰ ঠাই এৰি গুচি গ'ল কিন্তু তেওঁৰ দাবী যে আপোনালোককো জাননী দিয়া হৈছিল মই ইয়াৰ বিষয়ে ৰ'ব ছাৰ আপুনি কওক জাননী দিছিলে কিন্তু এইটো ছেপ্টেম্বৰ মাহৰ কিছুমান মানুহে গম পাইছিলে আমাৰ যেতিয়া 2022ত যেতিয়া ভাঙিলে 2022ত কোনো জাননী নাই 2023ৰ যিটো ফেব্ৰুৱাৰীত হেৰি হৈছে সেইটো কোনো জাননী নাই তেওঁলোকে ওপৰৰ পৰা কি কৰিছে যেতিয়া 13 মে 2022ত ঘৰ ভাঙিছিলে তেতিয়া নাৰায়ণ ডেকাই এটা পেপাৰত আৰ্টিকেল লিখিছিলে যে নলাটোৰ 30 মিটাৰ দুইবাৰে 30 মিটাৰ হে লোৱা হ'ব কিন্তু 2000 কিন্তু যেতিয়া 2023ত হ'ল না সেই 30 মিটাৰ গৈ 300 মিটাৰ হ'ল কি কাৰণে কাৰ স্বাৰ্থত হ'ল ইয়াৰ উত্তৰ আমাক লাগিব আকাশ মানে মই আৰম্ভণিৰ দিনটোৰ পৰাই আছো তাত আৰম্ভণিৰ দিনটোৰ পৰাই মানুহখিনি সংগঠিত কৰিছো আমি মুঠতে তাত প্ৰথম দিনটোৰ পৰা থকাৰ কাৰণে আমি গোটেই কথা বতৰাবিলাক জানো আৰু শিলহাকুৰ ক্ষেত্ৰত সঁচা কথা ক'বলৈ গ'লে কোনো নটিচ ইছ্যু কৰা নাই এইটো প্ৰথম কথা আৰু আপোনালোকে এক মিনিট তেওঁ উচ্ছেদ পাছত হৈছে 2022-23-24লৈকে যেতিয়া প্ৰথম উচ্ছেদ কৰা হৈছিলে 5টা আপোনাৰ টাৰ্মছত উচ্ছেদ কৰা হৈছিলে কিন্তু প্ৰথমত আপোনাৰ যিবিলাক উচ্ছেদ কৰা হ'ল তাত কোনো ধৰণৰ আপোনাৰ লিগেল নটিফিকেশ্যন দিয়া নাছিল কাকো নটিচ ইছ্যু কৰা নাছিলে আমি আৰম্ভণিৰ দিনটোৰ পৰাই আছো উচ্ছেদক বাধা দিবৰ কাৰণে তাত আছো কাৰণ খিলঞ্জীয়া মানুহবিলাকক তেওঁলোকে বেদখলকাৰী সদায় উচ্ছেদ কৰিব যদি গম পালে উচ্ছেদ হৈছে কেনেকৈ গম পালে উচ্ছেদ হ'ব বুলি উচ্ছেদ হ'ব বুলি কেলে গম পাম পেপাৰত আৰ্টিকেল ওলাইছে তাত সাৰ্ভে কৰিবলৈ কৈছে আমি ৰাইজৰ জাননী দিলে নটিফিকেশ্যন কৰিছে
ৰাতিপুৱা উঠি কেনে উচ্ছেদটো গভৰ্ণমেণ্টে কৰি দিছে আপুনি গম পালে আপুনি এটা কথা জানে না নাই নটিছৰ কথা কৈছে গম পালে বস্তু আপুনি হুলস্থুল কৰিব আহিছে এক মিনিট মই এটা কথা কৈ আছো মই কেনেকৈ গম পালো আপোনালোকে নিশ্চয় জানে যে আমি তাত উচ্ছেদ হোৱাৰ সময়ছোৱাত আমি তাত আছিলোঁ খবৰ পাইছিলোঁ খবৰ দিয়া হৈছিলে GMDৰ ফালৰ পৰা আপোনাৰ আৰ্টিকল ওলাইছিলে তাতে যে আমি শিলহাকু ৱাটাৰ ৰিজাৰ্ভাৰ বনাবৰ কাৰণে উচ্ছেদ কৰিম সেই প্ৰতিক্ৰিয়া টিভিবিলাকত ওলাইছিলে গতিকে আমি তাত থাকিব লাগিব আমি গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নিৰ্দিষ্ট দিন ঠিক কৰা হৈছিল আকাশ এটা নিৰ্দিষ্ট দিন ঠিক কৰা হৈছিল দিন তেনেকৈ ঠিক কৰা নাই তেওঁলোকে ঘোষণা কৰিছে অতি শীঘ্ৰে শিলহাকু আচলতে বেদখল মুক্ত কৰিব ৱাটাৰ ৰিজাৰ্ভাৰ বনাব সেই কথা তেওঁলোকে মাজে সময়ে টিভিত প্ৰকাশ কৰি আছিলে আৰু যেতিয়া আমি খবৰবিলাক পাইছোঁ তেতিয়া সেই অঞ্চলৰ ৰাইজক সংগঠিত কৰিছোঁ যে এই উচ্ছেদ এটা হ'ব বুলি চৰকাৰৰ ফালৰ পৰা জনাই থকা হৈছে কিন্তু কেতিয়া কৰিব সেই কথা কোৱা নাই উচ্ছেদ চলিছে যিকোনো ক্ষেত্ৰত উচ্ছেদ চলিছে বা সঁচা অৰ্থত চৰকাৰী পক্ষৰ উচ্ছেদক আমি সঠা সমৰ্থন আগবঢ়াই আহিছোঁ উচ্ছেদ ঠিক আছে কিন্তু এই বিষয়টোক লৈ এই বিজ্ঞানসন্মত তথ্যভিত্তিক যিটো গৱেষণা হ'ব লাগিছিল নোহোৱাকৈ এই মানুহখিনি হাৰাশাস্তি কৰা হোৱা যেন লগা নাই নে আজি গোটেই সময়খিনিত মোৰ প্ৰশ্নখিনি মই ৰবিশংকৰ চলাই আহিছোঁ গুৱাহাটীত বানপানী হৈছে এইটো আমি চবেই দেখি আছোঁ এজাক বৰষুণ দিলে বানপানীটো হয় কিন্তু সেইমতে আমি অতি কমৰ ভিতৰতে পানীখিনি উলিয়াই দিয়া ব্যৱস্থা হৈছে যাতে পানীখিনি ফচি নাথাকক গুৱাহাটীখনৰ আপুনি যদি ভৌগোলিক এটা অৱস্থিতি চায় গুৱাহাটীখনৰ এনেকুৱা এটা স্থিতিত আছে যে পানী ইয়াত জমা হ'ব ইয়াতে মেঘালয়ৰ পানীও আহে সেইটো সঁচা কথা কিন্তু সেই পানীখিনি আমি কেনেকৈ উত্তৰ পঠাইছোঁ সেইটো এটা ইম্পৰ্টেণ্ট কথা আৰু তাৰ কাৰণে হয়তো জেগাই জেগাই ৱাটাৰ ৰিজাৰ্ভাৰ বনোৱাটো প্ৰয়োজন আৰু ৱাটাৰ ৰিজাৰ্ভাৰ যিটো শিলহাকু ইছ্যুটো যিহেতু ওখ ঠাইত আছে বৈজ্ঞানিক যি আজি পানীটো এটা ওখ জেগাত ৰিজাৰ্ভ কৰাটো বহুত ডাঙৰ কথা নহয় ব্যৱস্থা কৰিলে আমি পানী ষ্টক কৰাটো কোনো ডাঙৰ কথা নহয় অনিল নগৰ নবীন নগৰত যে পানী হৈ আছিল তেতিয়া সেই পানীবিলাক কিয় নিব পৰা নাছিল আপুনি যদি তুলনামূলকভাৱে চায় এই চৰকাৰখনৰ সময়ত কিন্তু অনিল নগৰ নবীন নগৰৰ বানপানী আগতে যিমান 5 পৰা এসপ্তাহ বা 10 দিনলৈকে পানী তাত আছিল কিন্তু সেই সময় এটা বৰষুণ দিলে যদিও পানী হয় কিন্তু এটো সময়ত পানী ওলাই যায় বিষয়বস্তু হ'ল যে শিলহাকুত উচ্ছেদ কৰা হ'ল শিলহাকু উচ্ছেদ কৰা হ'ল কাৰণটোৱে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰা অৰ্থাৎ শিলহাকুৰে গুৱাহাটীৰ যি কৃত্ৰিম বান সেই দিশেৰে বুঢ়া ব্ৰহ্মপুত্ৰত পেলাই দিয়া কিন্তু এতিয়া শিলহাকু উচ্ছেদ লোকৰ দাবী যে সেই ওখ ঠাইৰে কিদৰে পানী যাব কিন্তু আমাৰ যুৱচামৰ দাবী এইটোৱে যে বিজ্ঞানসন্মত যদি ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে সেই দিশেৰে পানী বুৱাই নিয়াটো সম্ভৱপৰ হয় কিন্তু এতিয়াও সকল লোকৰ যি দাবী সেই দাবী তেওঁলোকে কিন্তু কোনো সুদুত্তৰ পোৱা নাই সেই সুদুত্তৰ বিচাৰি আজি সকলোবোৰ একগোট হৈ তেওঁলোকৰ ক'বলগীয়া কথা বহুখিনি আছে তেওঁলোকক শুনিবও বহুখিনি আছে জনমঞ্চত আজি একত্ৰিত হৈছে শিলহাকুৰ উচ্ছেদ লোকসকল তেওঁলোকে যোৱা 3.5 বছৰে কেৱল মাত্ৰ প্ৰতিবাদেই কৰিছে এটা প্ৰতিবাদ প্ৰাপ্তি বা প্ৰাপ্য বিচাৰি হাহাকাৰ তেওঁলোকৰ আজিও তেওঁলোকৰ দাবী এতিয়া এটাই যি হ'ল সেয়াটো তেওঁলোকে মানি ল'বলৈ বাধ্য এতিয়া তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে তেওঁলোকক লৈ বহুখিনি আঁচনি বহুবাৰ যুগুত কৰা হৈছে কিন্তু আঁচনি তেওঁলোকক ঢুকি নাপায়গৈ তাত যি এটা অৰ্থ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰী পক্ষই সেই অৰ্থ সাহায্যও আচলতে তাত উচিত লোকে নহয় কোনো চৰকাৰী পক্ষৰ অঙহী বঙহীয়ে পোৱা বুলি তেওঁলোকৰ দাবী সেয়ে তেওঁলোকৰ কাৰণে আজি বিশেষ মঞ্চ এবাৰ শুনক কাৰণ প্ৰতিটো বিষয়ত আপোনাৰো অধিকাৰ আছে মাত মতাৰ আপোনাৰো অধিকাৰ আছে এবাৰ বিচাৰ বিবেচনা কৰি চোৱাৰ মই তোমাৰ ওচৰলৈ পোনে পোনে আহিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধন্যবাদ বাইদেউ বিভিন্ন কথা বতৰা আলোচনা হ'ল আচলতে অসমৰ মানুহে বুজি পাব লাগে যে উচ্ছেদৰ মূল আঁৰৰ ৰহস্যটো কি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা চেলেঞ্জ কৰিব বিচাৰিছোঁ যে যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰিছে তাৰে পৰা এজন ছিংগল পাৰ্চন বাংলাদেশী বা অবৈধ নাগৰিক বুলি উলিয়াই দিয়ক এজন মানুহ উলিয়াই দিয়ক মোৰ কথাখিনি শুনিবলৈ ক'বলৈ দিয়ক তাৰপিছত আপুনি শুনিব আপুনি ধুবুৰীত উচ্ছেদ কৰিছে চৰোৱা বাকৰাত উচ্ছেদ কৰিছে গোৱালপাৰা হাছিলা বিল পাইকান ৰাক্ষসনীত উচ্ছেদ কৰিছে এজন মানুহ অবৈধ বাংলাদেশী লোক ওলাব পাৰিছেনে ওলাব পৰা নাই গৰুগুৰিত উচ্ছেদ কৰিছে পৰৱৰ্তীতে সেই লোকসকলক আপোনালোকে সংস্থাপন কৰিব বিচাৰিছে বা সংস্থাপন কৰিছে আজি গোৱালপাৰাৰ ক্ষেত্ৰতো একেই আপোনালোকে ৰাক্ষসনী মানুহখিনিক উচ্ছেদ কৰিব গৈ আছে এটা বিষয় আছে ডিটেনশ্যন কেম্প বুলি এটুকুৰা ঠাই আছে য'ত ডিভোটাৰসকলক ৰখা হয় এনআৰচি পাছতো কিমানখিনি আচলতে বহিৰাগত হ'ল তেতিয়াওতো এই বিষয়টো আহিছে যে তেওঁলোকক কিয় পঠিয়াই দিয়া নহয় যিসকলক উচ্ছেদ কৰিছে বাইদেউ মই কৈছোঁ যিসকলক উচ্ছেদ কৰিছে সেই এজন মানুহক কৈ দিয়ক যে উক্ত পৰিয়ালটো বাংলাদেশৰ বা পাকিস্তানৰ বা আফগানিস্তানৰ আছিলে এজন মানুহ উলিয়াই দিয়ক বাকী ডিভোটাৰ যি আছে এজন মানুহ কিয় লাগে এইবোৰ চলি থাকে লাখ মানুহ আছে আৰে বাবা লাখ মানুহ আছে আপোনালোকে উলিয়াই দিছে ঠিক আছে আছিলে তেতিয়াহ'লে আপোনালোকে সংস্থাপন কিয় দিলে গৰুখুটিত আপোনালোকে সংস্থাপন দিলে কোনে দিছে আপোনালোকে চৰকাৰে দিছে সংস্থাপন গৰুখুটিত কোনে দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা বিষয় যে গৰুখুটিৰ লোকসকল যদি সংস্থাপন পায় তেনে শিলহাকুৰখিনিয়ে কিয় নাপায় আপোনালোকৰ বস্তু সেইটো কওক আপোনালোকৰ বস্তু কোনটো সেইটো কওক অবৈধ বিষয়টো হৈছে যে গৰুখুটিৰ লোকসকলে যদি কেনেবাকৈ সংস্থাপন পায় শিলহাকুৱে কিয় নাপায় কিয় নাপাব মইতো মানা কৰা নাই এইটো পাব কথাটো হ'ল আমাৰ দেৰি হ'ব পাৰে হ'লে মই গম পাইছোঁ কথাটো মই মানি লৈছোঁ যে আমাৰ যিমান দিব লাগে সোনকালে দিব লাগে আছিলে ইমান গভৰ্ণমেণ্টে আমাৰ দিবলৈ পৰা নাই কিন্তু প্ৰচেছটো আমাৰ চলিছে গভৰ্ণমেণ্টৰ কাৰণে আৰু এই 5 বছৰ এই আমাৰ 6 মাহ ভিতৰতে ইলেকশ্যন আছে আপোনালোকে সেই ইলেকশ্যনৰ পিছত চব নাইকিয়া হৈ যাব
নাইকিয়া নহয় দাদা মোৰ কথাটো হ'ল যে ইলেকশ্যন বুলি এই প্ৰজেক্টৰ ইলেকশ্যনৰ কথা নহয় আজিৰ দিনত আপোনালোকৰ কথাটো হ'ল যে এই কৰিছে এজন মানুহে উচ্ছেদ কৰিছো আমি দাদা আপুনি এটা কথা মনত ৰাখক এইখন চৰকাৰ থকালৈকে এজনো বাছি নাযায় বাংলাদেশে সংস্থাপন কৰি আছে আপোনালোকে সংস্থাপন কৰি আছে মুছলমানসকলৰ নাম লৈ বিজেপি চৰকাৰে যে বাংলাদেশীক সংস্থাপন দিয়া নাই সেই কথাটো তেওঁলোকে কৈছে যে কোনো বাংলাদেশীক অসমত সংস্থাপন দিয়া নহয় সেই কথাটো তেওঁলোকে আজি ইয়াত আপোনাৰ ষ্টুডিঅ'ত ঘোষণা কৰিছে এইখন আপোনালোকে নিশ্চয় দেখা পাইছে লেটেষ্ট আপোনাৰ এখন নিৰ্দেশনা যে ডিটেনশ্যন কেম্পত যাৰ বিৰুদ্ধে বিদেশীৰ গোচৰ চলি আছিলে ইতিমধ্যে আলোচনা কৰিছে বাইদেউ উত্থাপন কৰিছিলে বিষয়টো এই কাগজখন আপোনালোকে নিশ্চয় দেখা পাইছে যে অসম চৰকাৰে নটিফিকেশ্যন দিছে প্ৰতিখন জিলাৰ SP আৰু আপোনাৰ আয়ুক্তক DCক নিৰ্দেশনা প্ৰদান কৰা হৈছে যে এই 2014 চনৰ 31 ডিচেম্বৰলৈকে হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ শিখ এই লোকসকলৰ যিবিলাক গোচৰ চলি আছিলে সেই গোচৰবিলাক বিদেশী হ'বলৈ যিবিলাক মানুহ গৈ আছিলে তেওঁলোকক আপোনাৰ গোচৰ মুক্ত কৰা হৈছে তেওঁলোকে বিদেশীক স্বদেশী কৰাৰ এটা আপোনাৰ স্পষ্ট ইয়াতে প্ৰমাণ হৈ গৈছে 2014 চনৰ 31 ডিচেম্বৰলৈকে ইয়াত আপোনাৰ স্পষ্ট ৰূপত লিখা হৈছে যে আপোনাৰ মানে 69500 জন মানুহক তেওঁলোকে গোচৰ মুক্ত কৰিছে বিদেশী যিবিলাক বিদেশী হ'বলৈ গৈ আছে ৰবিশংকৰ গতিকে সেই প্ৰশ্ন দাবী আছিল তেওঁলোকৰ দাবী অন্তত এজন বাংলাদেশী এজন মানুহ পৰিয়ালৰ নামটো ওলাওক যে অমুক ডিস্ট্ৰিক্টৰ অমুক ঠাইত অমুক ব্যক্তিক আমি বাংলাদেশী বুলি আইডেন্টিফাই কৰিছে আৰু এটা কথা আছে মোৰ সব তথ্য আছে আপোনালোকক মই দেখুৱাব পাৰো যে প্ৰথমতে বিজেপি চৰকাৰৰ ফালৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অবৈধ বাংলাদেশীয়ে দখল কৰিছে বুলি উচ্ছেদ কৰা হৈছিল তেওঁলোকক লেফট সাইডৰ পৰা ৰাইট সাইডে আপোনাৰ 5 কিলোমিটাৰ ডিসটেন্সত আজিৰ দিনটো সংস্থাপন কৰি থৈছে আজি যদি আপোনালোকে চাই তাৰ নেক্সট যেটো উচ্ছেদ অভিযান হৈছিল সন্দেহযুক্ত বাংলাদেশী সজাই হেতু হৈছিল গৰুখুটি প্ৰকল্পৰ কাৰণে তাতো যিখিনি উচ্ছেদ কৰা হৈছিল আপোনাক দলগাঁও ৰেভিনিউ সাৰ্কুললৈ লৈ আহিলে দলগাঁওলে তাৰপিছত কেহতিয়া আপোনাৰ সাপৰ বিলাসী পাৰ যত উচ্ছেদ কৰিছে তেওঁলোকে যে কৈ আছিল অবৈধ বাংলাদেশী বুলি সেই বাংলাদেশী বিলাকক 50,000 টকাৰ প্ৰতি উচ্ছেদ মানে উচ্ছেদৰ প্ৰতিজন মানুহৰ এগেইনষ্টত তেওঁলোকে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিছে আৰু লগে লগে আথানি ৰেভিনিউ সাৰ্কুললৈ তেওঁলোকক ইতিমধ্যে লৈ যোৱা হৈছে গতিকে যদি তেওঁলোক আসলতে অবৈধ বেদখলকাৰী বা বাংলাদেশী তেওঁলোকে কৈছে সন্দেহযুক্ত বাংলাদেশী সেই বাংলাদেশী কিয় ৰেভিনিউ সাৰ্কুলত সংস্থাপন দিয়া হৈছে সেই প্ৰশ্নৰ উত্তৰটো দিব লাগিব মোৰ তথ্য আছে আৰু আপোনালোকক মই দেখুৱাই দিম যে য'ত আপোনালোকে অবৈধ বাংলাদেশীৰ কথা কৈছে 1937ৰ খাজানা ৰচিদ ম্যাদী পট্টা ব্ৰিটিছে দিয়া য'ত আপোনালোকে যাৰ কথা কৈছে যিবিলাক উচ্ছেদ হোৱাৰ কথাবিলাক কৈছে তাতো দেখুৱাব পাৰো আজি আপোনাৰ গুৱাহাটীৰ এই পাৰ্শ্বৱৰ্তী আপোনালোকে জানে এই আপোনাৰ সোণাপুৰৰ কচুতলি যে উচ্ছেদ হৈছিল তাত 1930ৰ পট্টা তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সিদিনা গৈ তেওঁলোকক কৈছে যে তোমালোকক চিপাঝাৰ সংস্থাপন কৰি দিম গতিকে উচ্ছেদ কৰাৰ সময়ত সাংঘাতিক ধৰণে অবৈধ বাংলাদেশী বুলি কোৱা হয় তাৰ পাছত সংস্থাপন কৰি দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰে সেইটো আচলতে কেনেকুৱা ধৰণে চলাই আছে আপোনালোকে চাব পাৰে যে উচ্ছেদ কৰা লোকসকলক কিন্তু বাংলাদেশী হিচাপে চিনাক্ত কৰা হোৱা নাই ডিটেনশ্যন কেম্পত কেছ চলি থকা ডি ভোটাৰ সন্দেহযুক্ত নাগৰিকৰ ওপৰত কেছ চলি থকা বেলেগ আৰু আপোনাৰ উচ্ছেদ কৰা এজন মানুহক আপোনালোকে ডিটেনশ্যন কেম্পত ভৰাইছে বুলি আজিৰ দিনটোত দেখুৱাব নোৱাৰে আজি DY 365 এঘৰ উচ্ছেদিত পৰিয়ালক ডিটেনশ্যন কেম্পত ভৰাইছে বুলি ক'ব পাৰিব নেকি আপোনালোকে পাৰিব নেকি কোনো সংবাদ মাধ্যমত সেই কথা প্ৰচাৰ হোৱা নাই বা চৰকাৰী তথ্যটো সেই কথা প্ৰকাশ হোৱা নাই গতিকে সেই উত্তৰলৈ আপোনালোকে দিয়ক খেতি কৃষক এতিয়া অসমত আপুনি কৃষি প্ৰধান দেশ আমাৰ ৰাজ্যখনক কৃষি ক'ব নোৱাৰে সকলোবোৰ হিতাধিকাৰী হ'ল চৰকাৰী আঁচনি পাই খুৰুবা হ'ল মানুহখিনি খেতি কৰিবলৈ পথাৰ নোহোৱা হ'ল উচ্ছেদ কৰি মাটিখিনিত কি কৰিছে সঁচাকৈ তেওঁলোকে কোৱাৰ দৰে পুঁজিপতিক দিবলৈ উচ্ছেদ নেকি নহয় এইটো হ'বই নোৱাৰে আৰু যিহেতু আদানীক হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন আঁচনিৰ কথা যেটো কয় চাউলৰ কথা কয় আজি কিমান চাউল কিনে পাইছে কম দামত চাউল পাইছে আদানী আম্বানীক ইয়াতে তেওঁলোকে সুবিধা হৈছে আম্বানীলৈ এটো এটা মানে ভুৱা কথা যে মানুহে আজি ভুৱা কথা আপোনাৰ এতিয়ালৈকে দিয়া নাই কাকো দিয়া হোৱা নাই মাটিখিনি আম্বানী দিলে আদানী আম্বানী ইয়াতে য'ত আদানী আম্বানী যদি মাটি য'ত দিবলৈ গৈছো এটো লিখা আছে ক'ত দিছে শ্ৰমিক এটো বিষয় থাকিব স্বাভাৱিকতে যে মাটিখিনি উচ্ছেদ কৰা হৈছে যে আমি খিলঞ্জীয়া মাটি খিলঞ্জীয়া ঘূৰাই দিম সেই বহিৰাগতক আমি উচ্ছেদ কৰিমেই কিন্তু সঁচা যদি চাবলৈ যোৱা যায় তেন্তে এওঁলোকে দাবী কৰাৰ দৰে যে খেতি কৰিবলৈ এতিয়া পথাৰ নাই আমাৰ অসমত এতিয়া কৃষক নাই সকলোবোৰ হিতাধিকাৰী হ'ল আৰু হিতাধিকাৰী হোৱাৰ কাৰণে মহিলাসকলো সুৰূপা হ'ল পুৰুষসকলো সুৰূপা হ'ল কাৰণ চৰকাৰে সকলোখিনি আপুনি কোৱাৰ দৰে ফ্ৰী চাউল পাইছে চিন্তা ভাৱনাও নোহোৱা হ'ল তেন্তে সেই সঁচা অৰ্থত যে উচ্ছেদ তেওঁলোকৰ দাবী কৰা দৰে পুঁজিপতিৰ কাৰণে নেকি সেই উচ্ছেদ সেইটো বস্তু স্বাভাৱিকত থাকিব সেইটো থাকিব বাইদেউ কিন্তু উচ্ছেদটো অকল পুঁজিপতিৰ কাৰণে নহয় আজি দুদিন আগতে অমিত শ্বাহ ডাঙৰীয়া আহি গ'লে তেহঁতে ক'লে যে মাটিখন যেবিলাক উচ্ছেদ হ'ল এইটো আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে উচ্ছেদ হ'ল এইটো পুঁজিপতি দিবৰ কাৰণে উচ্ছেদ হোৱা হাহাকাৰ কৰি আছে তেখেতে মই এইটোৱে ক'লো তেখেতে হাহাকাৰ কৰিছে কিন্তু সেই বস্তুটো তেখেতক বহাবৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিব বেলেগ চৰকাৰে কাম নকৰে
উচ্ছেদ কৰিয়ে কিন্তু আমাক এটা ধাব্বা লগাই দিলে ডাঙৰকৈ যে এওঁলোক বেদখলকাৰী তাৰমানে তেতিয়াই তেওঁলোকে আমাক বেদখলকাৰী সজালে কিন্তু লাহে লাহে যেতিয়া উচ্ছেদৰ প্ৰৱণতাটো আমাৰ হিমন্ত বিশ্ব চৰকাৰ যেতিয়া বাঢ়ি গ'ল দিনে দিনে তাৰমানে উচ্ছেদ হৈ গ'ল উচ্ছেদ হৈ গৈ আজি এনেকুৱা এটা পৰ্যায়ত আহিছে যে উচ্ছেদ মানে হৈছে আপোনাৰ ভাতৰ লগত পানী খোৱা নিচিনা অ'ত মন গৈছে উচ্ছেদ কৰিছোঁ তত মন গৈছে উচ্ছেদ কৰিছোঁ যে আগতে কেনেকুৱা ধৰণৰ বা মাটি আছিলে এইখিনি কিবা আছিলে কংগ্ৰেছ চৰকাৰে কি কৰি আছিলে আমি নাজানো কিন্তু মই এই কথাটো স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ চৰকাৰে কি কৰিছে আগতে কি কৰিছে জৱাহৰলাল নেহৰুৱে কি কৰিছে আমাৰ কোনো ধৰণৰ এইবিলাক মতলব নাই আমাৰ এটা হৈছে যে ক্ৰনলজি আহি আছে আমাৰ পৃথিৱী যেতিয়া আমাৰ সেই যেতিয়া জন্ম হৈছিলে তেতিয়া পৃথিৱী যেতিয়া সৃষ্টি হৈছিলে তেতিয়াৰ পৰা যেনেকৈ চলি আছে আমিও সেনেকৈ চলি যাব লাগিব আজি বিজেপি চৰকাৰ আহিব তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিব কাইলৈ কংগ্ৰেছ চৰকাৰ আহিব তাৰ পৰহি হয়তো বেলেগ কোনোবা এজন চৰকাৰ আহিব তাৰমানে এইটো কথা নহয় যে অমুকে কি কৰিছে বাদ দিয়া এইকেইটাক পেলাই দিয়া সেইটো কথা ক'লে কিন্তু আমি অসমবাসী সকলোৱে আমি অসমীয়া ইয়াতে আচলতে কোনো ধৰণৰ অবৈধ নহয় আৰু অবৈধ মানুহক আমি অবৈধ মানুহক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ অবৈধ মানুহক শিলখাকৰ কোনো মানুহে প্ৰশ্ৰয় নিদিয়ে উচিত প্ৰশ্ন বহুখিনি আছে আচলতে সেই প্ৰশ্নখিনি লৈ আজিৰ এই জনমঞ্চ চৰকাৰী বহু সিদ্ধান্তত আপোনালোকৰ সহযোগ আছে বহু সিদ্ধান্তৰ সৈতে আপোনালোকে বিৰোধিতা কৰিছে কিন্তু এইসকল লোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নালাগে সেই বিচাৰ বিবেচনা কিন্তু আমি আপোনালোকলৈ এৰিছোঁ জনমঞ্চ আপোনালোকৰ মঞ্চ অব্যাহত থাকিব DY365 এই অনুষ্ঠান আজিলৈ বিদায় লৈছোঁ চাই থাকিব DY